Praise the Lord and welcome to our Hallelujah. service, hour of prayer. সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ আৰু আজি পুনৰবাৰ মই পাষ্টৰ সৌৰভ মহন্ত আৰু মোৰ পত্নী ৰীনা আপোনালোকৰ বাবে ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনা কৰিবৰ বাবে যুগুত হৈ আপোনালোকৰ আগলৈ আহিছোঁ আৰু আজি আমি ঈশ্বৰৰ পবিত্ৰ বাক্য ৰীনাৰ যোগেদি শুনিম আৰু আমিও আপোনালোকৰ আগত ঈশ্বৰৰ বাক্য আনিম সেয়েহে আপোনালোকে এই অনুষ্ঠানৰ লগে লগে আপোনালোকে নোটবুক আৰু বাইবেল যুগুত কৰি ল'ব যাতে ঈশ্বৰৰ বাক্যসমূহ আপোনালোকে লিখি ল'ব পাৰে যাতে আপোনালোকৰ আহি থকা দিনত আপোনাৰ অধ্যয়ন কৰিব পাৰে বুজি পাব পাৰে আৰু লগতে যিসকল নতুন তেওঁলোকে নিজৰ ওচৰতেই বটলত বা গিলাচত পানী আৰু মূৰত ঘঁহা যিকোনো তেল যুগুত কৰি ৰাখিব যাতে আমি এই অনুষ্ঠানৰ শেষলৈ তেল আৰু পানীৰ ওপৰত অভিষেক কৰি প্ৰাৰ্থনা কৰিব পাৰিম এই সময়ত এই গোটেই অনুষ্ঠানটোৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকিবৰ বাবে আৰু পবিত্ৰ আত্মাই চলাই নিবৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ৰীনাক অনুৰোধ কৰিম প্ৰাৰ্থনা কৰিম Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. পবিত্ৰ 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 সৰ্বশক্তিমান ঈশ্বৰ জেহোৱা ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে আজি ৰাতিপুৱা লৈ পেলাই এই সময়লৈকে আমাক সুৰক্ষা দিলে আশীৰ্বাদ কৰি দিলে কিছু সময় আপোনাৰ চৰণত উপবাসেদি আহিব কেনে সুন্দৰ সময় সুযোগ আমাক দিছে তাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ পুনৰাই আহিছোঁ প্ৰভু এই সন্ধিয়া আপোনাৰ সন্তান চবৰ লগত মিলি গোট খাই পেলাই আজি যি ইয়াতে বাক্য কোৱা যাব প্ৰাৰ্থনা কৰা যাব প্ৰভু তাতে আপুনি দৃষ্টি দিব হে পবিত্ৰ ঈশ্বৰ আপোনাৰ ওচৰত নিবেদন প্ৰাৰ্থনা কৰিছোঁ আপুনি পবিত্ৰ আপোনাৰ ওচৰত চাপিব কেনে আমি পবিত্ৰ হ'ব লাগে কিন্তু আমি অহুচি কুটাকা মানুহ আমি যিমান দায় দুখ কৰিছোঁ স্বৰ্গপিতা মোৰ ভুল ভ্ৰান্তি লগতে যি আপোনাৰ ডাক পাষ্টৰৰ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়ক আমাৰ দুটাৰো সকলো পাব পৰা আপুনি আমাক মুক্তি কৰি দিয়ক আমাৰ মাজত থকা পিতা যি ভাই ভনী হিচাপে এই মত অনলাইন যোগেদি এই প্ৰগ্ৰামটো এটেণ্ড কৰিছে তেওঁলোকৰো ভুল ভ্ৰান্তি অপৰাধ ক্ষমা কৰা জানি আনজানক কৰা দায় দুখ কৰা আমাৰ প্ৰত্যেকজনৰ পাপটো আপুনি আমাক ক্ষমা কৰি সুচি পবিত্ৰ কৰক আমাৰ গাত থকা যিমান দুষ্ট আত্মা চাওক বাধা আত্মা খেদিব কেনে আপুনি চামা দিয়ক জেম চেপ্টাৰ 4 ভাৰ্চ 7ত কোৱা তেনেকা হেৰি অহুচি আত্মা পাপ আত্মা চাওক যীশু খ্ৰীষ্টৰ নামত এতিয়া মহতত এই প্ৰগ্ৰামৰ পৰা ওলাই দূৰে যা ঈশ্বৰৰ বাক্য সৌন্দৰ্য ক'বকে নিদিয়া আৰু শুনৌতা চবৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদ থাকিবকে নিদিয়া মন খেলি মেলি কৰা আত্মা যীশু খ্ৰীষ্টৰ নামত ওলাই যা সাউণ্ড ছিষ্টেমত বাধা দিয়া আৰু ইণ্টাৰনেটৰ দিকে নেটৰ প্ৰব্লেম কৰি দিয়া যীশুৰ নামৰ পৰা ওলাই দূৰে যা পবিত্ৰ ঈশ্বৰ এই মত আপুনি আহক পাব আপোনাৰ ওচৰত নিবেদন কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ প্ৰভু আপোনাৰ তেজেদি আমাক প্ৰত্যেক ধুই সুচি পবিত্ৰ কৰক আৰু আশীৰ্বাদ কৰি দিয়ক এই মতি আপোনাৰ বাক্য লৈ পেলাই আজি কোনো প্ৰাৰ্থনা কৰিম পাব আমাৰ প্ৰাৰ্থনা শুনিব আৰু যি সন্তান চবে বহুত আশা কৰি পেলাই বাট চাই আছে এই প্ৰাৰ্থনা কেনে পাব তেওঁলোকে নিজৰ ঠাইতে আপোনাৰ আশীৰ্বাদ পাব মানে আপুনি আশীৰ্বাদ কৰি দিয়ক লোক পাব আপোনাৰ হাতত সমৰ্পণ কৰি প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন আমেন ঈশ্বৰে সুন্দৰ সময় আমাক দিছে আৰু আমি আনন্দিত যে আজি তেওঁৰ বাক্য আৰু তেওঁৰ অনুগ্ৰহৰ যোগেদি আমি এই সময় পাইছোঁ তেওঁ দয়া কৰাৰ কাৰণে আমি তেওঁৰ ওচৰলৈ চাপিব পাৰিছোঁ আপোনালোককো আমি ধন্যবাদ দিছোঁ যে এই প্ৰগ্ৰামত আপোনালোকে জইন কৰিছে বহুত ভাই ভনীসকলে এই প্ৰগ্ৰামৰ যোগেদি আশীৰ্বাদ পাইছে আৰু আপোনালোকে নিজৰ জীৱনত হোৱা সাক্ষ্য আমালৈ পঠিয়াব পাৰে আপোনালোকে আমাৰ হোৱাটছএপ নম্বৰত আপোনালোকৰ সুস্থতাৰ বা আৰু যিকোনো আপোনালোকৰ জীৱনত হোৱা আচৰিত কাৰ্যৰ বিষয়ে আমাক জনাব পাৰে নতুবা ভিডিঅ' আপোনালোকে ৰেকৰ্ড কৰি আমালৈ পঠিয়াব পাৰে লগতে আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয়ে কিবা থাকিলে সেই প্ৰাৰ্থনাৰ বিষয়সমূহ আপোনালোকে আমাৰ যি হোৱাটছএপ নম্বৰত এতিয়াও হোৱাটছএপ কৰিব পাৰে আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিম এই সময়ত ঈশ্বৰৰ বাক্য আলোচনা কৰিবৰ বাবে মই ৰীনাক সময় দি আছোঁ আজি যি বাক্য মই লৈছোঁ जो वचन मैंने जो
बाइबल से लिया है। वो वचन है जो एफिसिया चैप्टर 5 वर्स 14। तो हे सोने वाले जाग और मुर्दों में से जी उठ, तो मसीह की ज्योति तुझ पर चमकेगी। ये वचन जो है बहुत सुंदर जो वचन है, और जो यह वचन में कहा गया है जो है सोने वाले जाग। जो सोने वाले क्या है, हम क्या सो रहे क्या? नहीं, हम आत्मा में हम जो हम किस तरह से परमेश्वर ने हमें कहा है कि आत्मा में जागने के लिए। जागने का मतलब है प्रार्थना करना। हम हर समय हम प्रार्थना करना चाहिए। और मुर्दों में से जो मसीह की ज्योति तुम पर चमकेगी। समय को पहचान कर हम ऐसा ही करना चाहिए। हम समय को पहचानना चाहिए, किस समय हम क्या हो रहा है। इससे इस जो समय हमें परमेश्वर ने जो हमें दिया है, इस समय जो हम उसको लेने के लिए, समय को हम लोग बहुमूल्य समय को हम खरीदने के लिए जो हम जैसे वचन में क्या, इसलिए अब तुम्हारे लिए नींद से जाग उठने की घड़ी आ पहुँचे। जो आलस करके बैठते हैं, आलस से है हम प्रार्थना करने के लिए आलस करते हैं, बाइबल पढ़ने के लिए आलस करते हैं, हम परमेश्वर का वचन को सुनने के लिए हम आलस करते हैं। आजकल इंटरनेट के जरिया से और फेसबुक का तरफ से, उसका बाद में जो वचन परमेश्वर का दास लोग जो सुंदर सुंदर वचन लेकर आ रहा है, उसको सुनने के लिए हम लोग आलस करते हैं। और हम लोग ये करते हैं, समय नहीं देता है। पर हम लोग यूट्यूब में अनेक किस्म का चीज़ वगैरह हम लोग देखते हैं, उसमें आनंद उठाते हैं। पर नहीं, ये जो हम कर रहे हैं, जो हम सोने वाला काम कर, अगर हम प्रार्थना कर रहे हैं, हम बाइबल ले रहे हैं, परमेश्वर का वचन को ध्यान से देख रहे हैं, तो हम लोग क्या करेंगे, हम लोग इस तरह से करने से हम जागने की तरह करते हैं। हमने परमेश्वर ने कहा तू जागो। मुर्दों लोग सोते रहते हैं, उसको पता नहीं है, दिन रात का पता नहीं है, लेकिन आज हमें परमेश्वर ने जागने के लिए कहा है। इसका मतलब है हमें प्रार्थना करने के लिए। और परमेश्वर ने अपने लोगों को कहा है तुम उठो और तुम जागो, तुम प्रार्थना करो। इसलिए हम लोग जो है समय निकाल कर हम लोग प्रार्थना करने, अभी बहुत समय जो परमेश्वर ने दिया, हम लोग का परिवार का साथ में है, अपना बेटा बेटी, लड़का लड़की का साथ में है, और उसका मामा का हस्बैंड वाइफ सब मिलकर जो है, जब जिस समय भी हमें समय मिले हम प्रार्थना कर लेना चाहिए। क्योंकि परमेश्वर ने हमें भी कहा समय को पहचान कर ऐसा ही करो, इसलिए कि तुम्हारे लिए नींद से जाग उठने की घड़ी आ पहुँचे। हमें जाग उठने के लिए घड़ी, हमें जागने के लिए समय आ गया है। क्योंकि जिस समय हमने विश्वास किया था, जब हमने परमेश्वर का विश्वास किया था, उस समय के विचार से अब हमारा उद्धार निकट है। हम लोग को उद्धार मिलने के लिए अभी बहुत निकट है, द्वार में भी है। मैंने कल परसों भी आप लोग को वचन में कहा गया था कि निकट है, समय बहुत कम है। इसलिए रोमन चैप्टर 13 वर्स 11 में कहा गया, 13 अध्याय 11 पद में कहा गया है, इसलिए हमें जो समय बहुत कम है, समय नहीं है, अभी द्वार में है, उद्धार के द्वार एकदम निकट है। इसलिए हम इसको ले लेना चाहिए। हम लोग ये आलस जो हमारे शरीर में जो आलस को हम लोग पाल के रखा है, इस आलस को हमें दूर करना है। हमें अपने आप को झिझोड़ना है, हम झिझोड़ना चाहिए। और इस तरह से जब हम परमेश्वर का सम्मुख आता है, और हम लोग इस अवसर को हम लोग देखकर, जब परमेश्वर ने कहा ये जब तुम लड़ाई के बाद सुनो, और तुम जब अकाल आएंगे, जब ये जो लड़ाई के बाद हुआ जाति जाति में, और जो इस तरह से जब क्लेश आएंगे, तुम समझ जाना कि समय निकट है। ये जो हम समय देखते हैं, जो इससे हम जान सकते हैं ये एकदम निकट द्वार पर है। पर बाद में आज हमें समय मिल रहा है, कल परसों हमें समय नहीं मिल सकता है। हम कितना प्रयत्न से भी, हम प्रार्थना करने से भी उस समय हमें समय नहीं मिला, उस समय हम दुखी होंगे। इस दुखी को पहला जो हम लोग के द्वार में जब हम प्रार्थना को नहीं सुनेंगे, हम जितने भी फास्टिंग रखने से भी हमें प्रार्थना करें, क्योंकि समय पार हो जाएंगे। इसलिए इसी समय है आज जो परमेश्वर ने हमें समय दिया है, हमें परमेश्वर ने बुलाया है, हमें परमेश्वर ने हमें दिखा रहा है, उसको हम देखने के लिए हम लोग का जरूरी है। आइए हम लोग सब देखते हैं, जब उसमें लिखा है निर्बुद्धि के समान नहीं पर बुद्धिमान के समान चलो। हम किस तरह से चलें?
हम इस बुद्धिमान का समय चल रहा है या निर्बुद्धि का समय चल, अगर बुद्धिमान का समय चल रहा है तो अच्छा है, हम लोग और पवित्र और वचन को लेना है, इतना लेना है जो हम लोग जब परमेश्वर आएंगे, हम लोग को दिया को जब जले हुए देखकर हम जब स्वर्ग में जगह प्रेस द लॉर्ड हालेलुया कर परमेश्वर का चरणों में हम उपस्थित होंगे। हाँ ना, हम क्या लेकर जाएंगे आज जब उस समय, आज जो कैलाश रह रहा है, एक का बाद एक आप लोग देख रहा है कितना समस्या, कितना दुख हो रहा है और प्रचार में कितना बाधाएं आ रहा है। पर इसलिए आप लोग देखिए, आप अपने परिवार का साथ में, अपना घर में जब भी समय मिले आप वचन को पढ़िए। ये जीवित वचन है, ये वचन जो हमें दिखाते हैं, ये वचन जो हमें बोलते हैं, ये वचन जो हमारे जीवन में शांति प्रदान करते हैं। आइए इसलिए इस वचन को हम बुद्धिमानी के समान हम लोग लेना चाहे, निर्बुद्धि के समान नहीं। समय है और भी है, हम जवान हैं, हम थोड़ा बुढ़ा होंगे उसके बाद हम वचन को पढ़ेंगे। बहुत सारे लड़का बच्चा का अभी हम लोग को उम्र ही किया है, नहीं कोई किसी के लिए रोकता नहीं है। आप नहीं जानते कल क्या होगा, कल आपका जीवन में क्या होगा, आप उस समय आप नहीं जानेंगे। लेकिन आज का समय, अभी जो समय हमें प्रदान मिला है, ईश्वर ने दिया है, इस समय को हम भरपूर परमेश्वर को वचन से लेकर हम लोग जीना चाहिए, धार्मिक जीवन जीना चाहिए। तब परमेश्वर हमारे लिए नया नया रास्ता निकालेगा। और जब हम प्रार्थना करेंगे, परमेश्वर हमारी प्रार्थना को सुनकर, मेरे बेटी मैं यहाँ पर हूँ, तुम्हारी प्रार्थना को मैं सुन रहा हूँ, प्रार्थना को उत्तर हमें परमेश्वर देगा। इसलिए यहाँ पर बोला अवसर को बहुमूल्य समझ कर, क्योंकि दिन बुरे हैं। अवसर को बहुमूल्य समझो क्योंकि दिन बुरे हैं। आप लोग देख रहे हैं जितने विश्वासी लोग हैं, आप लोग जानते हैं, आप लोग को बोलने के लिए ज़रूरत नहीं, आप लोग चर्च जाते, प्रार्थना करते, आप लोग जानते हैं क्योंकि दिन बुरे हैं। इसलिए इस बुरे समय में हम किसको लेना चाहिए? ये बुरे समय है, हमको कौन हमारी प्रार्थना को उत्तर देगा, कौन हमारे साथ खड़ा होगा? क्योंकि परमेश्वर का छोड़कर और कोई हमारे साथ नहीं देगा। इसलिए उस परमेश्वर को अब अगर हमारे साथ में दुश्मनी है, हम उसका साथ मिलाप कर लेना चाहिए। क्योंकि हम अगर प्रार्थना नहीं करते, बाइबल नहीं पढ़ता, परमेश्वर वचन को हम सुनते नहीं, उसकी आज्ञा को अगर हम नहीं मानते, तो हम परमेश्वर के साथ में हम दुश्मनी कर रहे हैं। लेकिन अभी जो समय है, हम परमेश्वर का साथ दोस्ती करने के लिए, इसलिए हम जब घुटनों टेकर परमेश्वर का वचन का समझने के लिए आप लोग कोशिश कीजिए। परमेश्वर का वचन को आप लेने के लिए आपका हृदय को आप खोल दीजिए। परमेश्वर क्या चाहता है, क्या बोलने चाहता है? जब आप परमेश्वर का वचन को, इस बहुमूल्य समय को अपने हृदय में आप जब लेते हैं, परमेश्वर का जो उपस्थित आपका जीवन में आपका काम कर देगा। इसलिए अवसर को बहुमूल्य समझ कर, क्योंकि दिन बुरे हैं, बहुत सब दुख, बहुत तकलीफ, बहुत समस्या आ रहा है। आप लोग जानते हैं, हम लोग पहला हर संडे को जब हम चर्च जाते हैं और पास्टर का थोड़ी से हम लोग सुंदर सुंदर वचन को सुनने मिलता है, विश्वास का। लेकिन आज ऐसे समय आ गया जो हम लोग चर्च भी नहीं जा सकते। हम लोग चर्च नहीं जा, अपना घर में बैठकर हम लोग जो यूट्यूब का थ्रू, हम लोग फेसबुक का थ्रू आज हम लोग वचन हम लोग सुनते। कोई वचन को लगाकर जो इसी तरह से वचन को मोबाइल में लगाकर चुपचाप इधर उधर काम कर रहे हैं। लेकिन चर्च में होने से हम लोग साथ में बैठकर सुनते थे। पर वो दिन है, एक समय ऐसा आएगा, इस वचन को भी प्रचार करने के लिए मनुष्य का समय नहीं होगा और मनुष्य जो वचन को सुनने के लिए भी समय नहीं होगा और बोलने वाला भी परमेश्वर का वचन को नहीं बोलेगा। उस समय हम लोग ढूंढने से भी हम लोग परमेश्वर का वचन को हमें नहीं मिलेगा। इसलिए आइए, आज जो हमें समय दिया है, इसलिए हम लोग किस तरह से चलना है, परमेश्वर ने हर समय वचन में हमें कहा गया है। इसलिए इस वचन का थ्रू से परमेश्वर ने बोला है, जागो और जागो तुम लोग। इसलिए हम लोग जागना चाहिए। जागना का मीनिंग है हम लोग प्रार्थना करना चाहिए हर समय। ये नहीं जो हम एक टाइम में प्रार्थना कर लिए, नहीं, हम हर कहीं भी किसी भी समय में हम प्रार्थना कर सकता है। ये नहीं जो घंटों बैठ कर प्रार्थना करना, ये भी परमेश्वर ने नहीं कहा है। जब भी हमें समय मिले, जब भी दिल चाहे, हम लोग का मन में परमेश्वर का वचन को गुनगुनाने के लिए, प्रार्थना करने के लिए, बोलने के लिए आज हमें आशीष किया। आइए हम इस वचन को अमल करें और इस वचन पर ध्यान देकर परमेश्वर का वचन को हम सुने। इसलिए फिर बोला, अवसर को बहुमूल्य समझकर बाहर वाले के साथ बुद्धिमानी से
व्यवहार करो। हम लोग बाहर वाला से किस तरह से व्यवहार करना चाहिए, किस तरह से बोलना चाहिए, कैसे करना चाहिए, हम लोग उसको भी ध्यान में रखते हुए परमेश्वर का वचन को सुने और परमेश्वर का वचन को एक दूसरे का, अपना पड़ोसी, अपना भाई बहन, अपना परिवार में इस वचन को आप जब बोलेंगे परमेश्वर आपका साथ रहेंगे। आइए हम लोग प्रार्थना में आगे बढ़ते हैं। कुछ वचन लेकर पास्टर जी कुछ कहना चाहते होंगे? ৰিণাই কোৱাৰ দৰে আমি এফিচিয়াত যি বাক্য তেওঁ ল'লে 5 অধ্যায় 16 পদ, সুসময় কিনি ল'বা কিয়নো এই কাল মন্দ, সুসময় কিনি ল'বা কিয়নো এই কাল মন্দ। গতিকে আমি যি সময় পাইছোঁ, বিশেষকৈ আমি যি বিশ্বাসীসকল যাক আমি খ্ৰীষ্টক গ্ৰহণ কৰিছোঁ, খ্ৰীষ্টক জানো, গতিকে আমি সুসময় আমি কিনি লোৱাৰ যোগেদি আমি আহি থকা দিনবিলাকত আজি যি সময় আমি ইনভেষ্ট কৰিছোঁ, প্ৰাৰ্থনাত দিছোঁ বা বাইবেল অধ্যয়নত দিছোঁ, আহি থকা দিনবিলাকত এই ইনভেষ্ট কৰাৰ যিটো আমাৰ লাভ হ'ব তাক আমি ভাবিব নোৱাৰোঁ। অৰ্থাৎ আমি এতিয়া যি অলপ কষ্ট হ'ব পাৰে অধ্যয়নৰ কাৰণে বা আমাৰ প্ৰাৰ্থনাৰ কাৰণে, কিন্তু আহি থকা দিনবিলাকত আমাৰ এই প্ৰাৰ্থনা, এই বাইবেল অধ্যয়নে আমাৰ অনন্ত জীৱনৰ ৰাস্তা মুকলি কৰাৰ লগতে আমি খ্ৰীষ্টৰ লগত সদায় থাকিবলৈ পাম। সেইকাৰণে এই সুসময় কিনি লোৱাৰ ওপৰত আজিৰ এই বাক্য অনা হৈছে। আমি প্ৰাৰ্থনা কৰিম, আমাৰ প্ৰাৰ্থনাৰ বিষয় আছে, আৰু মই ৰীণাক অনুৰোধ কৰিম যেন তাই প্ৰাৰ্থনা আগবঢ়াই নিয়ে। আমাৰ ইউপিৰ পৰা অসমীয়া এগৰাকী বাইদেউ ইউপিত গৈ তেওঁক লৈ যোৱা হ'ল বা গৈছিলে, তেওঁ ৰাতিপুৱা ফোন কৰিছিলে, তেওঁ এটা ট্ৰেপত পৰিছে, নামটো প্ৰকাশ নকৰোঁ, তেওঁ এটা জালত পৰিছে, তেওঁ ঘৰলৈ আহিবলৈ ইচ্ছা কৰিও আহিব পৰা নাই, তেওঁৰ বাবে আমি প্ৰাৰ্থনা কৰি দিম। আৰু চিষ্টাৰ বীণা মুছাহাৰী, তেখেতৰ ছোৱালী ডিগ্ৰী শেষ কৰিলে, এতিয়া MBA কৰিবৰ কাৰণে তেওঁ হায়াৰ ষ্টাডিৰ কাৰণে তেওঁ চেষ্টা কৰিছে, আৰু তাতো যেন ঈশ্বৰে আশীৰ্বাদ কৰে তাৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে। ভাই ৰাজকুমাৰ পেগু, তেওঁ পৰিয়ালৰ বাবে আৰু তেওঁৰ মিনিষ্ট্ৰীৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে। আমি তেওঁলোকৰ এই তিনিটা বিষয়লৈ প্ৰাৰ্থনা কৰিম। লগতে আমাৰ এজন ব্ৰাদাৰ আছে, ঈশ্বৰৰ পৰিচৰ্যা কৰ্ম কৰি থাকোঁতেই তেওঁক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে, এৰেষ্ট কৰা হৈছে, ৰঞ্জন চুতীয়া। আমি তেওঁৰ বাবেও সোঁৱৰণ কৰিম। তেওঁ ক'ভিডত আক্ৰান্ত হৈছে, আৰু লগতে তেওঁ ঈশ্বৰৰ বাক্য প্ৰচাৰ, ঈশ্বৰৰ কাৰ্য কৰোঁতে তেওঁৰ অলপ কিবা ভুলৰ কাৰণে হওক বা মানুহৰ কাৰণে হওক তেওঁ এতিয়া এৰেষ্ট হৈছে। গতিকে আমি তেখেতৰ মুক্তিৰ বাবে আৰু ক'ভিডৰ পৰা যেন মুক্তি পায় তাৰ বাবে আমি প্ৰাৰ্থনা কৰি দিম। আমি 4টা বিষয়লৈ প্ৰাৰ্থনা কৰিম। প্ৰথমতে আমি আমাৰ ৰঞ্জন চুতীয়া ব্ৰাদাৰৰ বাবে প্ৰাৰ্থনা কৰিম। ইউপিৰ পৰা এগৰাকী চিষ্টাৰ, তেওঁ নিজে ট্ৰেপত পৰিছে, জালত পৰিছে, তেওঁ ওলাই আহিব পৰা নাই, তাৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে। আৰু লগতে বীণা মুছাহাৰী চিষ্টাৰ, তেখেতৰ ছোৱালী পঢ়াৰ বাবে, তেওঁৰ পৰিয়ালৰ বাবে, আৰু ৰাজকুমাৰ পেগু, তেখেতৰ পৰিয়াল আৰু তেখেতৰ মিনিষ্ট্ৰীৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। আমি প্ৰাৰ্থনা কৰিম আৰু আহি থকা সময়ত আমি আন বিষয়বিলাক লৈ প্ৰাৰ্থনা কৰিম। মই ৰীণাক দিছোঁ যেন প্ৰাৰ্থনাৰে আগবঢ়াই নিয়ে। প্ৰাৰ্থনা। Praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. পবিত্ৰ পবিত্ৰ ঈশ্বৰ, আপোনাক ধন্যবাদ দিছোঁ প্ৰভু। আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰা কেনে এমত পুনৰ আপোনাৰ ওচৰত চাপিছোঁ। আপোনাক সেৱা, আপোনাক মান মৰ্যাদা আপোনাকে দিছোঁ। হে পবিত্ৰ ঈশ্বৰ, বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ যি ভনীটো ইউপিৰ পৰা আজি প্ৰাৰ্থনা সহায় বিচাৰিছে। হয় পবিত্ৰ ঈশ্বৰ, তেওঁ যি ফাণ্ডত পৰিছে, আজি তেওঁ বিশ্বাসী হৈ পেলাই যেনেকৈ আপোনাৰ ঈশ্বৰ থাকিব লাগে, আপোনাৰ ইচ্ছা দি নচলি পেলাই শৰীৰৰ অভিলাষ, মনৰ অভিলাষ কৰা কেনে আজি চাতানে তাক বান্ধি পেলাই আৰু চাতানৰ ফাণ্ডত পৰিছে। সেই পবিত্ৰ ঈশ্বৰ, তেওঁৰ সকলো ভুলটো আপুনি ক্ষমা কৰি উচিত পবিত্ৰ কৰক। লগতে প্ৰভু বীণা মুছাহাৰীৰ যিটো ছোৱালী, আজি প্ৰভু পৰমেশ্বৰ তেওঁ MBA পৰীক্ষাটো দিব কেনে আছে,
প্ৰভু তাতো যিবা বাধা বিঘিনি সমস্যা আহিছে যদি আৰু পিতা সুন্দৰকৈ লিখিব পৰা নাই সমস্যা তাৰ জীৱনত আহিছে এই চব ভাও সোপনিৰ পৰা আপুনি তাক মুক্তি যি চেতানে বাধা দি আছে লগতে ভাই ৰাজকুমাৰ পেগু তেওঁলোকৰ পৰিয়ালক কেনে মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ জানি আঞ্জানা কৰা দায়দোষ কৰা তেওঁলোকৰ ভুল ভ্ৰান্তি অপৰাধটো আপুনি ক্ষমা কৰি দিয়ক সেই পবিত্ৰ ঈশ্বৰ তেওঁলোকৰ জীৱনত থকা যি চেতানে বাধা দিছে আৰু তেওঁলোকৰ পিতা আগবাঢ়িবৰ কাৰণে দিয়া নাই বাধা দিয়া সমস্যা আত্মাচা খেদিব কেনে আপুনি সমাদ দিয়ক প্ৰভু যীশুৱে কৈছে জাকুব 4:7 এটিকে তোমালোকে ঈশ্বৰৰ বহিবত হোৱা কিন্তু সাতানৰ প্ৰতিৰোধ কৰা তাতে সি তোমালোকৰ পৰা পলাই যাব সেই দি অহুচি আত্মাচা যিছু খ্ৰীষ্টনা পা সেই ইউপি পাহা যি ভনীয়েকৰ জীৱনৰ পৰা সাধাৰণ তো ওলাই পেলাই দি যা দীপা শৰ্মা জীৱনৰ পৰা যিছুৰ নামৰ পৰা ওলাই যা তাক বান্ধি ৰখা আত্মাচা তাক ঘৰত আহিবকে নিদিয়া Satan to ula pele dure ja Jisu Kristna pa ula ja nana kisma torture dia atmasa Jisu Kristna pa e bhoni tu jivana pa sadan to ula pele ja satana hato pa mukti pabo ke ni dia Jisu namo pele ja bina musahari der sajani jivana pa Jisu namo pele ja porikha to bhal ke dibo ke ni dia ar full mark ke pass koribo ke ni dia Jisu namo pa ula ja rasta khulibo ke ni dia MBA poribo ke ne shiksha pabo ke ni dia bhal mark ahibo ke ni dia যিছুৰ নাম পালে যা ৰাজকুমাৰ পেগু জীৱনৰ পলাই যা তেওঁৰ ফেমিলি তেওঁৰ মিনিষ্ট্ৰি জীৱনৰ পা যিছুৰ নাম পা ওলাই পেলাই দূৰে যা যিছু খ্ৰীষ্টনা পালে যা যি ঈশ্বৰৰ সন্তান যি এটা আছে ৰঞ্জন চুতীয়া তেওঁ জীৱনৰ পলাই যিমান কোভিড আত্মাচা যিছুৰ নাম পলাই বদনাম কৰা ঠাট্টা কৰা অপমান কৰা আত্মাচা যিছুৰ নাম পা ওলাই পেলাই দূৰে যা যিছু খ্ৰীষ্টনা পালে যা ও হালেলুয়া ও পৰম পবিত্ৰ পৰমেশ্বৰ এই মত আপুনি আহক পাব আপোনাৰ পবিত্ৰ হাত তেওঁলোকৰ ওপৰত ৰাখি দিয়ক আপুনি তেওঁলোকক দৃষ্টি দিয়ক দয়া কৰক প্ৰভু কৃপা কৰক প্ৰভু পৰমেশ্বৰ আপুনি তেওঁলোকক ৰাস্তা খুলি দিয়ক যি বন্ধা যি সাতানে যি ভনীজনীক বান্ধি পেলাই থৈছে আৰু ঘৰত আহিব কেনে দিয়া নাই অ পবিত্ৰ ঈশ্বৰ আপুনি তাই কেনে ৰাস্তা খুলি দিয়ক পিতা পৰমেশ্বৰ তাই অতি শীঘ্ৰে নিজৰ ঘৰত আহিব পাৰিব আৰু নিজৰ ল'ৰা ছোৱালীৰ লগত থাকিব কেনে আশীৰ্বাদ কৰি দিয়ক ক্ষমা কৰি দিয়ক প্ৰভু আপুনি ক্ষমা কৰা ঈশ্বৰ হয় আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু প্ৰভু তেওঁ নিজৰ ঘৰত আহিলে নিজৰ ল'ৰা ছোৱালী নিজৰ ফেমিলিৰ লগত থাকিব কেনে পাৰিব লগতে প্ৰভু বিনা মুছাহাৰীৰ পিতা ছোৱালীজনীক কেনে মই প্ৰাৰ্থনা কৰিছোঁ তেওঁক আশীৰ্বাদ কৰি দিয়ক তাক জ্ঞান বুদ্ধি দিয়ক আৰু পিতা পঢ়াৰ কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁ কেনে ৰাস্তা খুলি দিয়ক ভাল মাৰ্কেট দি তাই পাছ কৰিব কেনে আৰু লগতে প্ৰভু পৰমেশ্বৰ MBA চিটটো পাব কেনে আপুনি তেওঁক আশীৰ্বাদ কৰি দিয়ক আৰু তাক সুৰক্ষা দিব পৰীক্ষাৰ টাইমত কোনো বিপদ আপদ সমস্যা আহিব কেনে নিদিব আৰু প্ৰভু পৰমেশ্বৰ যিকোনো পৰিৱেশটো মনত থাকিব কেনে আপুনি আশীৰ্বাদ কৰিব আপোনাৰ এঞ্জেল পঠাই দিয়ক সহায় কৰক প্ৰাৰ্থনা কৰিছোঁ ৰাজকুমাৰ পেগু ব্ৰাদাৰ কেনে প্ৰাৰ্থনা কৰিছোঁ তাৰ ফেমিলি কেনে প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ মিনিষ্ট্ৰি কেনে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁলোকৰ ওপৰত আশীৰ্বাদ কৰক আপোনাৰ পবিত্ৰ আত্মা আদি পৰিপূৰ্ণ কৰি দিয়ক আৰু তেওঁ মিনিষ্ট্ৰিৰ ওপৰত আশীৰ্বাদ কৰক মিনিষ্ট্ৰিটো আগবাঢ়িব কেনে দিয়ক জ্ঞান বুদ্ধি দিয়ক আপোনাৰ বাক্য দিয়ক পিতা আৰু প্ৰভু পৰমেশ্বৰ যেতিয়া বচন ক'ব তেতিয়া বাক্য নিগুটিত ক'ব কেনে আশীৰ্বাদ কৰক আৰু প্ৰভু পৰমেশ্বৰ মিনিষ্ট্ৰিটো চলাব কেনে কিয়নো আপোনাৰ আশীৰ্বাদৰ দৰকাৰ আছে আপোনাৰ নটা বৰদান পবিত্ৰ আত্মা বৰদান তেওঁ জীৱনত কাম কৰিব কেনে দিয়ক তেওঁৰ ফেমিলি তেওঁৰ ল'ৰা ছোৱালীৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক সুৰক্ষা দিয়ক পিতা আৰু তেওঁলোকে বহু পৰিয়ালে যে তেওঁক ছাপোৰ্ট কৰিব পাৰিব আৰু প্ৰভু পৰমেশ্বৰ আপোনাৰ ওচৰত চাপিব পাৰিব প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ যিটো ডাক এতিয়া কোভিডত পৰি আছে তেওঁৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক অ পবিত্ৰ ঈশ্বৰ আপোনাৰ ডাকক আপুনি সুস্থ কৰি দিয়ক আপোনাৰ পবিত্ৰ তেজ তাৰ গাত টোপাটোপ পৰিব কেনে দিয়ক কিয়নো আপোনাৰ তেজত শক্তি আছে জীৱন আছে মৃত্যুল আছে প্ৰভু পৰমেশ্বৰ আজি সন্তান পিতা ৰঞ্জন চুতীয়া আছে আপুনি তাক সুস্থ কৰি দিয়ক প্ৰভু যিছুৰ নামৰ পৰা তুমি সুস্থ হৈ যা যিছু খ্ৰীষ্টৰ পৰা তুমি সুস্থ হৈ যা সকলো কোভিডৰ পৰা তুমি আজাদ হৈ যা অ হালেলুয়া পবিত্ৰ আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু যিটো পিতা তেওঁ বন্ধনত পৰিছে তাৰ পৰা আপুনি তাক মুক্তি কৰি দিয়ক আপুনি ৰাস্তা খুলি দিয়ক অ হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি জানে প্ৰভু আপুনি অন্তৰ্যামী ঈশ্বৰ হয় প্ৰভু ভূত ভৱিষ্যত সকলো কথা আপুনি জানে আপুনি তাক কেনে ৰাস্তা খুলি দিয়ক আৰু অতি শীঘ্ৰে পিতা সকলো বান্ধনৰ পৰা তেওঁ আজাদ হ'ব পাৰিব আৰু প্ৰভু তেওঁ নিজৰ মিনিষ্ট্ৰি সুন্দৰকৈ চলাব পাৰিব এনেকৈ আপুনি আশীৰ্বাদ কৰি দিব জ্ঞান বুদ্ধি দিব অ পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ লোক এই সন্তান চবক মই আপোনাৰ হাতত সুধাইছোঁ প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন প্ৰেজ দ্য লৰ্ড ঈশ্বৰে আশীৰ্বাদ কৰক আপোনালোকক আৰু অতি সোনকালে তেওঁৰ
আচৰিত কাৰ্য আমি আপোনালোকৰ জীৱনত হোৱাটো দেখিবলৈ পাম এনে আমি ঈশ্বৰৰ ওচৰত নিবেদন জনালোঁ আৰু বিশ্বাস আছে। আজি আমি কিছু কথা ৰীণাৰ পৰা শিকিলোঁ। আমি সময়টো বহুমূল্য জানিবৰ বাবে আৰু সময়টো আমি এনেই অপব্যয় নকৰি তাই আমাক জনালে। মই আলোচনা কৰিম আপোনালোকৰ লগত দ্য প্ৰটেকশ্যন অফ গড, পৰমেশ্বৰ কা সুৰক্ষা, ঈশ্বৰৰ সুৰক্ষাৰ বিষয়ে কিছু কথা আলোচনা কৰিম। যেতিয়া আমি ঈশ্বৰৰ সুৰক্ষাৰ বিষয়ে আলোচনা কৰোঁ, ঈশ্বৰৰ সুৰক্ষা এনেকুৱা এটা সুৰক্ষা যি সুৰক্ষা আমাৰ ইয়াতে পৃথিৱীত ফালৰ পৰা যিমান ছিকিউৰিটিবিলাক আছে, আপোনালোকে হয়তো শুনিছে Z+ বা Y এনেধৰণৰ ছিকিউৰিটিবিলাক থাকে আমাৰ মন্ত্ৰী বিষয়াসকলৰ লগত, ৰাষ্ট্ৰপতিৰ লগত। ঈশ্বৰৰ সুৰক্ষা তাতকৈ অধিক, তাতকৈ হাজাৰ গুণ অধিক। সেয়েহে এই সুৰক্ষা কোৱা হয় ডিভাইন প্ৰটেকশ্যন, স্বৰ্গীয় সুৰক্ষা। মোৰ এটা শিক্ষা আছে গীতমালা 91 ওপৰত। আপোনালোকে আমাৰ এমেজিং গ্ৰেছ অনলাইন এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি তাতে বিচাৰিব সুৰক্ষাৰ ছাতি বুলি আছে, আৰু সেই শিক্ষাটো আপোনালোকে চাব। তাত গীতমালা 91 কিদৰে ঈশ্বৰে সুৰক্ষাৰ বিষয়ে কৈছে, বাইবেলে লিখিছে, তাত আপোনালোকে পঢ়িব, বিশ্বাস বাঢ়িব আৰু তাত আপোনালোকে গম পাব। আজি মই বাইবেলৰ বাক্য লৈছোঁ 2 থিছলনিকিয়া 3 অধ্যায় 3 পদ, 2 থিছলনিয়ান চেপ্টাৰ 3 and verse 3। ইংৰাজী বাইবেলত লিখা আছে, But the Lord is faithful, He will establish you and guard you against the evil one। ইংৰাজী বাইবেলৰ এই যিটো পদটো যেতিয়া আমি পঢ়োঁ, ইয়াত এনেধৰণে স্পষ্টৰূপে লিখা আছে যে But the Lord is faithful, He will establish you and guard you against the evil one। এতিয়া আমাৰ এই সময়ত পৰিস্থিতিত আমাক কিহৰ প্ৰয়োজন আছে? যেনেকৈ টকা পইচাৰ প্ৰয়োজন আছে, চাকৰিৰ প্ৰয়োজন আছে, বা আমাৰ ব্যৱসায়ৰ প্ৰয়োজন আছে, ঠিক তেনেদৰে আমাক সুৰক্ষাৰ প্ৰয়োজন আছে। আমি सुरक्षा का बहुत ज़रूरत है। अब थोड़ा टीवी में न्यूज़ आप देखें, अफ़गानिस्तान में जो लड़ाई चल रहा है तालिबानी लोग, तो आप थोड़ा उसमें गौर कीजिएगा। दिखा रहा है किसी को पत्थर मार के मार रहा है, किसी को गाड़ी का पीछे बांध के घसीट के ले जा रहा है बहुत कई किलोमीटर, उतर के देखता है मरा है कि नहीं। उन लोग का मकसद है मरना नहीं है, उसको टॉर्चर करना है। 30 आदमी को मारने के लिए 300 गोलियां चला रहा है। तो ये कितना घृणनीय, कितना जो खराब परिस्थिति है। इनका बीच में हम लोग है। अभी दुनिया में हर तरफ ऐसा हो रहा है, जैसे कोविड आ रहा है, कोविड का पहला वेव, सेकेंड वेव चला गया, अभी थर्ड वेव आ रहा है, कोई जिका वायरस आ रहा है, कोई ये आ रहा है, कोई ये हो रहा है। हम लोग को जब तक परमेश्वर ने दुनिया में रखेगा तब तक हमें जिंदा रहना है। हमें जेतियाলৈকে ঈশ্বৰ ৰাখিব আমি জীয়াই থাকিব লাগিব। কিন্তু জীয়াই থাকিবৰ কাৰণে আমাৰ প্ৰশ্ন আহিছে, কালি মই জীয়াই থাকিমনে? মই অহা মাহটো দেখি পামনে? বা অহা বছৰ মই দেখি পামনে? তাৰে এটা সমস্যা বা আমাৰ ডাঙৰ চ্যালেঞ্জ, প্ৰত্যাহ্বান আহি পৰিছে। আমি এই প্ৰত্যাহ্বানৰ সম্পূৰ্ণ এই প্ৰত্যাহ্বানটো, চ্যালেঞ্জটো আমি আগবাঢ়িবৰ কাৰণে বা এইটো চ্যালেঞ্জটো আমি ল'বৰ কাৰণে আমাক প্ৰয়োজন আছে সুৰক্ষা। এতিয়া 2 থিছলনিকিয়া 3 অধ্যায় 3 পদত লিখা আছে, অসমীয়া বাইবেলত লিখিছে, কিন্তু প্ৰভু বিশ্বাসী, তেওঁৱে তোমালোকক সুস্থিৰ কৰিব আৰু সেই পাপ আত্মাৰ পৰা ৰক্ষা কৰিব। কিমান সুন্দৰ কথা ইয়াতে কৈছে, দ্য লৰ্ড ইজ ফেইথফুল, প্ৰভু বিশ্বাসী। লৰ্ড ইজ ফেইথফুল, ঈশ্বৰ অবিশ্বাসী নহয়, প্ৰভু অবিশ্বাসী নহয়, তেওঁ বিশ্বাসী। আপোনাৰ আৰু মোৰ বিশ্বাস কেতিয়াবা ওপৰতল হ'ব পাৰে, কিন্তু প্ৰভু বিশ্বাসী, তেওঁ সদায় তেওঁক আমি বিশ্বাস কৰিব পাৰোঁ। সংকটৰ সময়ত, দুখৰ সময়ত
আনন্দৰ সময়ত যিকোনো সময়তে আমি তেওঁক বিচাৰিলে তেওঁক পাব পৰা তেওঁ ঈশ্বৰ হয়, তেওঁ অবিশ্বাসী নহয়। গড ইজ ফেইথফুল। ইয়াতে কৈছে হি উইল এষ্টাব্লিছ ইউ, তেওঁ আমাক সুস্থিৰ কৰিব। সুস্থিৰ, এতিয়া আমাৰ মনটো অস্থিৰ হৈ থাকে, কি কৰিম, কি হ'ব, কেনেকৈ হ'ব, আমাৰ মনটো এনেধৰণে খেলি মেলি হৈ থাকে। এই বেমাৰত ভুগিছোঁ, এই ক'ভিড হৈ গ'ল, এই আমাৰ ঘৰত অশান্তি, মোৰ কি হ'ব, আমি বহুত ধৰণৰ এনে সমস্যাৰ মাজেদি চলোঁ। আমি ল'ৰা ছোৱালী জন্ম দিওঁ যাতে আমাৰ ল'ৰা ছোৱালী ভাল হওক, আমি আনন্দ তেওঁলোকৰ পৰা পাওঁ, কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে আমাক কেতিয়াবা এনেধৰণৰ অপমান কৰে যে আমাৰ দুখ হয়, কি কৰিম। ট্ৰাষ্ট ইন দ্য লৰ্ড, বাইবেলে কৈছে ঈশ্বৰক বিশ্বাস কৰা। আপুনি আৰু আমি ঈশ্বৰক বিশ্বাস কৰিবৰ কাৰণে, প্ৰভুৰ ওপৰত বিশ্বাস ৰাখিবৰ কাৰণে, আৰু সেই প্ৰভুৱে কৈছে যে তেওঁ আমাক এষ্টাব্লিছ কৰিব, সুস্থিৰ কৰিব, আৰু গাৰ্ড ইউ এগেইনষ্ট দ্য ইভিল ওৱান, আমাক যি দুষ্ট আত্মাৰ পৰা, অহচিতাৰ পৰা আমাক কি কৰিব, গাৰ্ড কৰিব, সুৰক্ষা কৰিব। ইয়াতে আমাৰ এইটো অসমীয়া বাইবেলত কৈছে যে তেওঁ আমাক কি কৰিব, তেওঁ আমাক পাপ আত্মাৰ পৰা ৰক্ষা কৰিব। পাপ আত্মাই আজি আমাৰ জীৱনত কাম কৰিছে, এই পাপ আত্মাৰ পৰা আমাক ৰক্ষা কৰিব, পাপ আত্মাৰ পৰা আমাক সুৰক্ষা দিব। ঈশ্বৰে পাপ আত্মাৰ পৰা আমাক সুৰক্ষা দিব, এষ্টাব্লিছ কৰিব, কিয়নো তেওঁ আমাক সুৰক্ষা দিব বিচাৰিছে, আপোনাক সুৰক্ষা দিবৰ কাৰণে বিচাৰিছে। আমি যেতিয়া জব বা ইংৰাজীত জব বুলি ক'লে অসমীয়াত ইউব আমি পঢ়োঁ, ইউবত লিখা আছে যেতিয়া দুষ্ট আত্মাই যেতিয়া ঈশ্বৰে দেখুৱালে, চোৱা মোৰ দাস আয়ুবৰ জীৱনলৈ চোৱা, তেতিয়া দুষ্ট আত্মাই ছয়তানে কৈছে এই আপুনি তেওঁৰ আগে পিছে হুৱে বাৱে সুৰক্ষা হেজ বনাই ৰাখিছে। হেজ বুলি ক'লে আপোনালোকক মই কেনেকৈ বুজাম, আমি যেতিয়া ঘৰত আমাৰ নিজৰ চাৰিসীমা থাকে, তাতে আমি ডাঠ ফেঞ্চিঙৰ ভিতৰত ডাঠকৈ আমি কি লগাই দিওঁ, কিছুমানে জবা ফুল লগাই দিয়ে বা কিছুমানে সৰু সৰু বাঁহৰ পুলি লগাই দিয়ে চাৰিওফালে, ফেঞ্চিঙৰ লগতে লগা থাকে, সেইটোক হেজ বুলি কোৱা হয়। গৰু পাৰ হৈ আহিব নোৱাৰে, মানুহ এইফালে পাৰ হৈ আহিব নোৱাৰে, সেইটোক হেজ বুলি কোৱা হয়। ঈশ্বৰে ইউবৰ জীৱনত চাৰিওফালে এনেধৰণৰ এটা সুৰক্ষাৰ ঘেৰাও কৰি ৰাখিছে যে তাতে কোনো সোমাব নোৱাৰে, কোনো এটা দুষ্ট বা অহচিতা তাত সোমাব নোৱাৰে, যেতিয়ালৈকে ইউবে অনুমতি নিদিব, অৰ্থাৎ ইউবে যেতিয়ালৈকে পাপ নকৰিব তেতিয়ালৈকে তেওঁৰ জীৱনত কোনো অহচিতা সোমাব নোৱাৰে। আজি ঈশ্বৰে ঠিক তেনেধৰণৰ এটা হেজ অৰ্থাৎ সুৰক্ষাৰ কবচ আপোনাৰ চাৰিওফালে দিবৰ কাৰণে বিচাৰিছে, আৰু সেইকাৰণে বাইবেলে কৈছে গড ইজ ফেইথফুল এণ্ড হি উইল এষ্টাব্লিছ ইউ এণ্ড গাৰ্ড ইউ এগেইনষ্ট দ্য ইভিল ওৱান। হি ইজ এভাৰ ৰেডি টু গাৰ্ড ইউ এণ্ড ইয়ৰ ফেমিলি। জাষ্ট এলাউ হিম টু এষ্টাব্লিছ you and protect you from all evil one. The evil, you don't need to search the evil. The evil one is everywhere. If you allow to come in your life, in your home, then he will definitely come. But if you trust in the Lord, if you surrender your life to him, যদি আপুনি নিজৰ জীৱন তেওঁক সমৰ্পণ কৰে, আজি মই বেয়াৰ পৰা অসুচিতাৰ পৰা নিজৰ জীৱনটো মই পৰিৱৰ্তন কৰি ঈশ্বৰক সমৰ্পণ কৰিছোঁ, যিজনে মোক সৃষ্টি কৰিলে, যিজনে মোক এই পৃথিৱীলৈ পঠালে, সেইজনক মই নিজৰ জীৱন সমৰ্পণ কৰিছোঁ, শুধাই দিছোঁ, আজিৰ পৰা মই সকলো অসুচিতাবিলাক দূৰ কৰিছোঁ, আপোনাৰ জীৱনলৈ ঈশ্বৰৰ আশীৰ্বাদ লগতে সুৰক্ষা নামি আহিব। সেইকাৰণে ঈশ্বৰৰ সুৰক্ষাটোতকৈ আৰু তাতকৈ ডাঙৰ সুৰক্ষা নাই। ঈশ্বৰৰ সুৰক্ষাতকৈ আৰু তাতকৈ ডাঙৰ সুৰক্ষা নাই। গীতমালা 91 আপোনালোকে যদি চাই, তাত লিখা আছে, চাম নম্বৰ 91, নিজৰ নিজৰ বাইবেল আপোনালোকে যদি লৈছে তাতে আপোনালোকে ওলাব পাৰে বা লিখি ল'ব পাৰে। গীতমালা 91 এক পদত লিখা আছে, যি মানুহে সৰ্বোপৰি জনাৰ গুপ্ত স্থানত থাকে সেইজনে সৰ্বশক্তিমানৰ ছাঁত বসতি কৰে। যিজনে সৰ্বশক্তিমানৰ গুপ্ত স্থানত থাকে, আপোনালোকে যেতিয়া আমাৰ মোৰ এইটো শিক্ষাটো চাব,
শিক্ষাটো যেতিয়া চাব শিক্ষাটো চালে তাত আপোনালোকে মই এইটো বহলকৈ ভাঙনি কৰি দিছোঁ ইউটিউবত আপোনালোকে দেখিব এমেজিং গ্ৰেছ অনলাইন সুৰক্ষাৰ ছাতি বুলি যিটো শিক্ষা আছে তাত লিখা আছে স্পষ্টৰূপে চাব আপোনালোকে যে ঈশ্বৰৰ গুপ্ত স্থানত লুকাই থকা অৰ্থাৎ ঈশ্বৰত লুকাই থকা আমি ঈশ্বৰত যেতিয়া লুকাই থাকোঁ ঈশ্বৰ এনেকুৱা শক্তি হয় সেই শক্তিটো পাৰ কৰি এনে কোনো শক্তি নাই যে আহি আপোনাক স্পৰ্শ কৰিব পাৰে এনেকুৱা কোনো শক্তি নাই যে আহি আপোনাক বেমাৰ কৰিব পাৰে বা আপোনাক বিপদত পেলাব পাৰে আপোনাৰ জীৱনত আপোনাৰ প্ৰলয় জীৱনত দুখ আনিব পাৰে এনেকুৱা শক্তি নাই হে হৈছে যিজনে সৰ্বশক্তিমানৰ গুপ্ত স্থানত থাকে তেওঁ সৰ্বশক্তিমানৰ ছাট বসতি কৰে শ্বেডো বুলি কৈছে ঈশ্বৰৰ ছাট বসতি কৰে আজি আপুনি আৰু আমি আটাইতকৈ ডাঙৰ সুৰক্ষাটো হৈছে আমি ঈশ্বৰৰ লগত থাকিবৰ কাৰণে মানুহৰ সুৰক্ষাটো মিছা আপোনালোকে গীতমালা আপোনালোকে বাইবেল লৈ আছে কাৰণে গীতমালা 118 আৰু 8 পদ Psalm number 118 and verse 8 if you read this verse you will know that অসমীয়াত কৈছে মানুহত ভৰসা ৰখাতকৈ জিহুৱাত আশ্ৰয় লোৱাই ভাল মানুহত ভৰসা ৰখাতকৈ জিহুৱাত আশ্ৰয় লোৱাই ভাল आप मनुष्य का ऊपर डिपेंड आप मत करो क्योंकि मनुष्य आपका जैसा ही है मनुष्य आपका जैसा ही है जो खून से और उसका शरीर मांस का टुकड़ा से बना हुआ है लेकिन अब परमेश्वर का आश्रय लो उसका शरण में आ जाओ तब देखो वो आपको ना सिर्फ आशीष करेगा लेकिन वो आपको सुरक्षा प्रदान करेगा ये मैं नहीं कह रहा हूं ये बाइबल कह रही है ये बाइबल में स्पष्ट रूप से लिखा है आप आगे एक तो वचन को देखिए और এটা वचन আমি চাম তাৰ পৰা আমি প্ৰাৰ্থনা কৰিম হালেলুয়া পবিত্ৰ আত্মাই জনাই আছে প্ৰাৰ্থনা কৰিবৰ কাৰণে এজন ব্ৰাদাৰ এতিয়া আপোনাৰ জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰিবৰ কাৰণে গৈ আছে মই প্ৰাৰ্থনা কৰিম ব্ৰাদাৰ আপুনি এতিয়া প্ৰাৰ্থনা দিছে মনোজ দাস আপুনি যদি লাইনত আছে এইখিনি সময়ত মই আপোনাৰ বিষয়ে প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছোঁ পবিত্ৰ আত্মাই বাৰে বাৰে উদগাইছে আপোনাৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ আপোনাৰ ভৰি জিনজননি আছে আঁঠুৰ বিষ আছে ভৰি বিষ আছে এই সময়ত মই আপোনাৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিম এইটো বিবাহৰ বাবে মই এতিয়া মনোজ দাসৰ বাবে প্ৰাৰ্থনা কৰিম বিশ্বাস কৰক তেল আৰু পানী আপোনাৰ ওচৰত যদি আছে এতিয়া তেল হাতত লওক আৰু মই এতিয়া প্ৰাৰ্থনা কৰিম ঈশ্বৰৰ পবিত্ৰ আত্মাই আপোনাক সুস্থ ঈশ্বৰে মোক জনাই আছে আপোনাক সুস্থ কৰিবৰ কাৰণে গৈ আছে এতিয়া আপোনাৰ ভৰি জিনজিননিবিলাক আঁতৰিবৰ কাৰণে গৈ আছে হালেলুয়া ও ৰাবাশা কাশান্দালামা ৰাবাশিখা বাবা বাবা হতা ৰাবা হালেলুয়া প্ৰভু যীশু মই ধন্যবাদ দি আছোঁ পিতা হালেলুয়া ও হালেলুয়া মই প্ৰভু এইখিনি সময়ত তোমাৰ ওচৰত নিবেদন কৰিছোঁ ভাই মনোজ দাসৰ কাৰণে প্ৰভু তেওঁ প্ৰভু প্ৰাৰ্থনা সহায় বিচাৰিছে তেওঁ কৈছে প্ৰভু তেওঁৰ নাৰ্ভৰ প্ৰব্লেম আছে আৰু হাত ভৰি জিনজিনাই থকা এইখিনি সময়ত মই তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবৰ কাৰণে আহিছোঁ প্ৰভু তেওঁৰ জীৱনলৈ অহা সকলো ভুল ভ্ৰান্তি অপৰাধবিলাক প্ৰভু তুমি ক্ষমা কৰি হচি আৰু পবিত্ৰ কৰা তেওঁৰ জীৱনলৈ নামি অহা সকলো পাপবিলাক প্ৰভু তুমি ক্ষমা কৰি দিয়া তেওঁ বিশ্বাসেৰে এইখিনি সময়ত প্ৰাৰ্থনা সহায় বিচাৰি যি অনুৰোধ পঠাইছে পিতা মই এই অনুৰোধটো তোমাৰ আগত ৰাখিছোঁ আৰু এতিয়া এইখিনি সময়ত তেওঁ যেন যি বেমাৰত ভুগি আছে যি নাৰ্ভৰ প্ৰব্লেম ভৰি জিনজননি হৈ থকা এই বেমাৰত ভুগি আছে প্ৰভু যীশু খ্ৰীষ্টৰ নামত সাধন এৰি দে এতিয়াই আমাৰ মনোজ দাসৰ জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে হুকুম দি আছোঁ প্ৰভু যীশুৰ নামত সাধন এতিয়াই এৰি দে যীশু খ্ৰীষ্টৰ নামত যি ব্ৰাদাৰ মনোজ দাস তেওঁৰ জীৱনৰ পৰা এইখিনি সময়ত ওলাই যা যীশু খ্ৰীষ্টৰ নামত যিমান ভৰি জিনজিনাই থকাবোৰ বন্ধ হওক এতিয়া দুষ্ট আত্মা ওলাই যা যীশুৰ নামত বন্ধ হওক প্ৰভু যীশুৰ নামত এৰি দে লগতে তেওঁৰ ৱাইফৰ জীৱনৰ পৰা যিমান ৱাইফৰ ভৰি হাত বিষাই থকাবিলাক প্ৰভু যীশুৰ নামত এতিয়াই ওলাই যা তেওঁৰ জীৱনৰ পৰা প্ৰভু তুমি আহা ৰাবাশাকা শান্দালামা ৰাবাশিখা ৰাবাৰিতি হালেলুয়া প্ৰভু ব্ৰাদাৰ মনোজৰ ওপৰত তুমি আশীৰ্বাদ কৰা প্ৰভু এইখিনি সময়ত তেওঁ বিশ্বাসেৰে তোমাৰ ওচৰত যি প্ৰাৰ্থনা বিচাৰিছে সেই বিশ্বাসত এতিয়া লগে লগে তেওঁৰ জীৱনত মিৰাকুল কৰা প্ৰভু যীশুৰ নামত সকলো ভৰি জিনজননিবিলাক বন্ধ হওক আজিৰ পৰা এইখিনি সময়ৰ পৰা সকলো ভৰি জিনজননিবিলাক বন্ধ হওক প্ৰভু যীশুৰ নামত হালেলুয়া প্ৰভু যীশুৰ নামত এতিয়াই ভৰি জিনজননিবিলাক বন্ধ হওক প্ৰভু তুমি আশীৰ্বাদ কৰা পিতা ব্ৰাদাৰ মনোজ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰি আছে হালেলুয়া আৰু আপুনি বিশ্বাসেৰে থিয় হওক
যদি আপুনি মোবাইলত আপুনি আমাৰ প্ৰগ্ৰামটো চাই আছে লওক আৰু আপুনি খোজকাঢ়ক আপোনাৰ জিনজননি এতিয়া দূৰ হ'ব প্ৰভু যীশুৰ নামত আৰু যদি আপুনি আৰাম পাইছে লগে লগে কমেণ্টছৰ যোগেদি আমাক জনাব পাৰে ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰি আছে পবিত্ৰ আত্মাই জনাই আছে ঈশ্বৰে আপোনাৰ জীৱনত কাম কৰি আছে সমস্যাবিলাক ঈশ্বৰক দিয়ক দুখবিলাক ঈশ্বৰক দিয়ক ঈশ্বৰৰ সুৰক্ষা আপোনাৰ জীৱনত আছে প্ৰভু যীশুৰ নামত সুস্থ হওক প্ৰভু যীশুৰ নামত সুস্থ হওক প্ৰভু যীশুৰ নামত সুস্থ হওক হালেলুয়া শিখালাবা ঋষিতিতি ধন্যবাদ দিছো পিতা তোমাৰ আশীৰ্বাদ অনুগ্ৰহ এই ব্ৰাদাৰৰ ওপৰত থাকিবলৈ দিবা যীশুৰ নামত খুজিছো আমেন প্ৰেজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰে আশীৰ্বাদ কৰক আমি যিছয়া 54 ভাৰ্ছ 17 আইজায়া 54 ভাৰ্ছ 17 আমি এই তাৰ পদটো আমি চাম আইজায়া 54 ভাৰ্ছ 17 মোৰ বহুত ভাল লাগে এই বাক্যটো যেতিয়া পঢ়ো তেতিয়া বহুত ভাল লাগে 54:17 কিমান সুন্দৰভাৱে স্পষ্টৰূপে ঈশ্বৰে জনাইছে No weapon that is fashioned against you shall succeed. No weapon that is fashioned against you shall succeed. And you shall refute every tongue that rises against you in judgment. This is the heritage of the servant of the Lord and their vindication from me, declares the Lord. অসমীয়া বাইবেলত কৈছে তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহব তোমাৰ বিৰুদ্ধে তোমাক মাৰিবৰ কাৰণে তোমাক দুখ দিবৰ কাৰণে গঠন কৰা কোনো অস্ত্ৰ সাৰ্থক নহব প্ৰেজ দ্য লৰ্ড ঈশ্বৰৰ পবিত্ৰ বাক্য কৈ আছে আপোনাৰ আমাৰ বিৰুদ্ধে মাৰিবৰ কাৰণে দুখ দিবৰ কাৰণে কষ্ট দিবৰ কাৰণে যি অস্ত্ৰ বনোৱা হৈছে এটো কেতিয়াও সাকচিত নহব কাৰ কাৰণে যে ঈশ্বৰৰ লগত থাকে যে ঈশ্বৰক নিজৰ ঢাল বনাই লয় গীতমালা 18 পঢ়িব ঈশ্বৰ মোৰ হিলা আৰু মোৰ ঢাল মোৰ গড় আপুনি ঈশ্বৰক নিজৰ ঢাল সুৰক্ষা বনাই লওক ঈশ্বৰকহে আপুনি গৌৰৱ কৰক মই গৌৰৱ কৰিব কাৰণে নহয় ঈশ্বৰ মোৰ লগত আছে প্ৰেজ দ্য লৰ্ড ঈশ্বৰ মোৰ লগত আছে হেতুতে আপুনি গৌৰৱ কৰক মানুহক দেখাবলৈ নহয় কিন্তু ঈশ্বৰ মোৰ লগত আছে সৃষ্টিকৰ্তা মহান ঈশ্বৰ যিহোবা মোৰ লগত আছে যিজনে আকাশ বনালে যিজনে পৃথিৱী বনালে তেওঁ মোৰ লগত আছে হেকানে কৈছে তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহব কিমান ধুনীয়াকৈ কৈছে আমাৰ প্ৰত্যেকৰ বাবে বা যিসকলক আজি শত্ৰুৱে মাৰিবৰ কাৰণে দুখ দিবৰ কাৰণে অস্ত্ৰ শস্ত্ৰ ৰেডি কৰিছে হয়তো এইটো নহয় কেতিয়াও সফল নহব যি জিভাই আজি আপোনাৰ বিৰুদ্ধে কথা পাতিছে এদিন আপুনি তেওঁৰ বিৰুদ্ধে তেওঁক ক'ব পাৰিব অৰ্থাৎ এটো নহয় যে আপোনাৰ বদনাম কৰাবিলাকক আপুনি বদনাম কৰিব আপোনাক গালি কৰাবিলাকক আপুনি গালি পাৰিব এনেকুৱা নহয় কিন্তু এদিন যেতিয়া বিচাৰত থিয় হ'ব সেইদিনাখন আপুনি ঈশ্বৰক ক'ব পাৰিব এই ব্যক্তিজনে মোৰ বিৰুদ্ধে ইমানখিনি অপবাদ দিছিলে এই ব্যক্তিজনে বা এই মহিলাগৰাকীয়ে মোৰ বিৰুদ্ধে এনেকুৱা নহবলগীয়া নকৰিবলগীয়া মোৰ জীৱনত মই নকৰা কথাবিলাক তেওঁ কৈছিলে আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে আমি যেতিয়া মানুহে আমাৰ বদনাম কৰে বেয়া কথা কয় বা অপমান কৰে আমি মনে মনে থাকোঁ কি কাৰণে কিয়নো আমাৰ প্ৰভুৱে আমাক এইদৰে কৈছে আৰু আমি সেই কাৰণে মনে মনে থাকোঁ এইটো নহয় যে আমি দুৰ্বল কিন্তু আমি ঈশ্বৰলৈ ভয় ৰাখোঁ প্ৰভুৰ বাক্য পালন কৰোঁ আৰু সেই কাৰণে ঈশ্বৰে কৈছে এই সৰুবিলাকৰ আমি নম্ৰ সৰু মানে নম্ৰ আমাৰ ওপৰত ঈশ্বৰৰ চকু আছে প্ৰেজ দ্য লৰ্ড ঈশ্বৰে আপুনি যেতিয়া নম্ৰ হৈ ঈশ্বৰৰ অধীনত থাকিব ঈশ্বৰে আপোনাৰ ওপৰত চকু ৰাখিব সেই তাকৰ জাতি বুলি কৈছে আমি তাকৰ কম কিন্তু ঈশ্বৰৰ চকু আপোনাৰ ওপৰত মোৰ ওপৰত আছে প্ৰেজ দ্য লৰ্ড সেইকাৰণে আপুনি বিশ্বাসেৰে ঈশ্বৰৰ লগত থাকক সুৰক্ষাত থাকক ঈশ্বৰে আপোনাক অনুগ্ৰহ কৰিব আশীৰ্বাদ কৰিব সেইকাৰণে আইজায়া 54:17 লিখা আছে তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহব প্ৰাৰ্থনা কৰিম আমাক ইয়াতে প্ৰাৰ্থনাৰ সহায় আৰু আছে ইয়াতে আমাক জনাইছে যে ৰাণু বৰুৱা তেখেতৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে ব্ৰাদাৰ জন
তেখেতৰ এটা কেনেডাত তেওঁ এপ্লাই কৰিছে ছাৰ্ভিচৰ কাৰণে জবৰ কাৰণে এই ছাৰ্ভিচটো পাবৰ কাৰণে ব্ৰাদাৰ জনে প্ৰাৰ্থনা সহায় বিচাৰিছে আমি তেওঁৰ বাবে প্ৰাৰ্থনা কৰি দিম লগতে আমাৰ ইয়াতে বিবাহৰ বাবে প্ৰাৰ্থনা সহায় আহিছে সোনকালে বিবাহ হ'বৰ কাৰণে এজন ব্ৰাদাৰে দিছে আমি পিছতো কৰিম কিন্তু এতিয়া আমাক জনাইছে বুবুলি ব্ৰাদাৰ তেওঁ প্ৰাৰ্থনা সহায় বিচাৰিছে তেওঁ বিবাহৰ বাবে সোনকালে আমি এই তিনিটা বিষয় লৈ আমি প্ৰাৰ্থনা কৰিম ইয়াতে আমাক দিয়া আছে ৰানু বৰুৱা তেখেতৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা বিচাৰিছে আৰু লগতে ব্ৰাদাৰ জন তেখেতৰ চাকৰি কেনেডাত বাবে প্ৰাৰ্থনা বিচাৰিছে আৰু লগতে বুবুলি বৰা তেখেতৰ বিবাহৰ বাবে প্ৰাৰ্থনা বিচাৰিছে ইয়াৰ পিছতে আমি ৰোগীসকলৰ বাবে আমি প্ৰাৰ্থনা কৰিম হালেলুয়া পবিত্ৰ ঈশ্বৰ পুনৰাই আহিছোঁ পিতা পৰমেশ্বৰ আপোনাৰ পবিত্ৰ নামটো ল'বা ও পবিত্ৰ ঈশ্বৰ ধন্যবাদ দিছোঁ প্ৰভু সুন্দৰ সময় দিলে আপুনি আশীৰ্বাদ কৰা পবিত্ৰ ঈশ্বৰ এমৰ প্ৰাৰ্থনা কৰিছোঁ প্ৰভু যি প্ৰভু পৰমেশ্বৰ যি সন্তান চবে আজি ৰাণু বৰুৱা পিতা পৰমেশ্বৰ প্ৰাৰ্থনা সহায় বিচাৰিছে প্ৰভু তেওঁক কেনে প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ ফেমিলি আৰু তেওঁলোকৰ ল'ৰা ছোৱালীৰ ওপৰত পিতা আপোনাৰ পবিত্ৰ হাত ৰাখি দিয়ক সেই পবিত্ৰ ঈশ্বৰ লগতে যি জন দি আছে তেওঁৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে বুবুলিৰ কাৰণে মই আপোনাৰ ওচৰত এই প্ৰাৰ্থনা আপোনাৰ ওচৰত ৰাখিছোঁ সেই পবিত্ৰ ঈশ্বৰ এই সন্তান হিচাপে আপোনাৰ দেখা যিমান দায় দুখ অপৰাধ কৰিছে তেওঁলোকৰ সকলো ভুলটো ক্ষমা কৰি দিয়া তেওঁলোকে আপোনাৰ ইচ্ছা দি নচলা আপোনাৰ আজ্ঞা পালন নকৰা কেনে তেওঁলোকৰ ভুল বান্তি ক্ষমা কৰি দিয়া যেনেকৈ নিত্য ধন্যবাদেদি আপোনাৰ ওচৰত চাপিব লাগে আপোনাৰ আজ্ঞা পালন কৰিব লাগে এনেকুৱা যদি কৰা নাইকিয়া আপুনি তেওঁলোকৰ পাপ সব ক্ষমা কৰি দিয়ক আজি দুষ্ট আত্মাই তেওঁলোকৰ জীৱনত বাধা দিছে পাব সেই দুষ্ট আত্মা সব আপুনি তেওঁলোকৰ জীৱনৰ পৰা পিতা ওলাই দিয়ক যি শয়তান সবে ঘৰত অশান্তি আনিছে দুখ কষ্ট সমস্যা আনি পেলাই দিছে সেই দি অহুচি আত্মা যীশু খ্ৰীষ্টৰ পৰা ৰাণু বড়ুৱা হাতৰ গা পৰা চেলান্ত ওলাই যা যীশু খ্ৰীষ্টৰ পৰা ওলাই পেলাই দৌৰি যা ব্ৰাদাৰ জনৰ জীৱনৰ পৰা যীশুৰ নামৰ পেলাই যা ৰাস্তা খুলিব কেনে নিদিয়া আজিতো কেনেডা তেওঁ পিতা পৰমেশ্বৰ যাব কেনে বিচাৰিছে চাকৰি কেনে পাব তাত ৰাস্তা বন্ধ কৰা আত্মা সব যীশুৰ নামৰ পৰা ওলাই যা যীশু খ্ৰীষ্টৰ পৰা ওলাই যা ব্ৰাদাৰ বুবুলি জীৱনৰ পৰা চেলান্ত ওলাই যা তাৰ বিবাহ কেনে ৰাস্তা খুলিব কেনে নিদিয়া ভাল লাইফ পাৰ্টনাৰ পাব কেনে নিদিয়া যীশুৰ নামৰ পৰা ওলাই পেলাই দিয়া ৰাস্তা বন্ধ কৰা আগবাঢ়িব কেনে নিদিয়া যীশু খ্ৰীষ্টৰ পৰা যা জীৱন সংগিনী পাব কেনে নিদিয়া যীশুৰ নামৰ পৰা ওলাই পেলাই দূৰে যা অ পবিত্ৰ ঈশ্বৰ এই মত আপুনি আহক আপোনাৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁলোকৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক যি ফেমিলিটো আজি ঘৰত দুখ কষ্ট অশান্তি আছে প্ৰভু আপোনাৰ শান্তি তেওঁলোকৰ ওপৰত আপুনি বাকি দিয়ক আৰু তেওঁলোকক আপুনি মাতক আপোনাৰ চৰণৰ তলত যে ধাৰ্মিক জীৱন যাপন কৰিব পাৰিব আৰু প্ৰভু আপোনাৰ ইচ্ছা দি চলি যাব পাৰিব তেওঁলোকৰ যিটো অভাৱ আত্মা চব আছে এই চব আপুনি দূৰ কৰি দিয়ক ৰাস্তা চব খুলি দিয়ক ইনকামৰ ৰাস্তা চব আপুনি খুলি দিয়ক টকা পইচা উঠো তেনেকৈ আহিব কেনে দিয়ক আৰু আশীৰ্বাদ কৰি দিয়ক নম্ৰ হৈ পেলাই ধন্যবাদ দি আপোনাৰ ওচৰত চাপিব পাৰিব ব্ৰাদাৰ জনক কেনে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁ কেনে ৰাস্তা খুলি দিয়ক আৰু প্ৰভু পৰমেশ্বৰ যিটো তেওঁ এপ্লাই কৰিছে আৰু এইটো পিতা ৰাস্তা খুলি দিয়ক আৰু ভাল চাকৰি এটা পাব কেনে আৰু প্ৰভু তাৰ ৰাস্তা পিতা যিটো কেনেডাত যাব কেনে বিচাৰিছে তাৰপৰা অতি শীঘ্ৰে ৰিপ্লাই চব আহিব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু তেওঁ বহুত বিশ্বাস কৰে আপোনাৰ ওচৰত ভৰসা ৰাখিছে তাৰ সকলো কামত আপুনি আশীৰ্বাদ কৰি দিছে আৰু এতিয়াও মই বিশ্বাস কৰিছোঁ পাইছোঁ আমাৰ প্ৰাৰ্থনা আপুনি শুনি পেলাই আপুনি তাক প্ৰচুৰ পৰিমাণে আশীৰ্বাদ বাকি দিয়ক প্ৰাৰ্থনা কৰিছোঁ প্ৰভু ব্ৰাদাৰ বুবুলিৰ কাৰণে তেওঁ কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক আপুনি তাৰ বিবাহ কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক পিতা বন ৰাস্তা খুলি দিয়ক এটা ভাল লাইফ পাৰ্টনাৰ পাব কেনে অ পবিত্ৰ ঈশ্বৰ পিতা সংগিনী দেউতা আপুনি হয় প্ৰভু আপুনি স্বৰ্গৰ পৰা প্ৰত্যেকক জোৰা বান্ধি পঠাইছিলে তেওঁ কেনে যিটো আপুনি সংগী দিছে আপুনি অতি শীঘ্ৰে তাৰ বিবাহ কাৰণে ৰাস্তা খুলি দিয়ক বিবাহ হৈ পেলাই এক হৈ পেলাই যে আপোনাক ধন্যবাদ দিব পাৰিব আপোনাৰ ওচৰত চাপিব পাৰিব সেই পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক লগতে বিবাহ কাৰণে যিমান টকা পইচাৰ দৰকাৰ আছে সকলো আপুনি যোগাৰ কৰি দিব লোক প্ৰভু এই সন্তান সেৱা আপোনাৰ হাতত থুলাইছোঁ প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ আমেন প্ৰেজ দ্য লৰ্ড হালেলুয়া থেংক ইউ ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰে আমি তেনে কামনা কৰিলোঁ আৰু আমি বাক্য আমি চাই আমি প্ৰাৰ্থনালৈ যাম আৰু এটা বাক্য আমি চাম 1 Peter
chapter 2 and verse 9. প্ৰথম পিতৰ 2 অধ্যায় 9 পদ। প্ৰথম পিতৰ 2 অধ্যায় 9 পদটো আমি চাম। ইয়াতে লিখা আছে ইংৰাজী বাইবেলত, But you are a chosen race, a royal priesthood, a holy nation, a people for his own possession, that you may proclaim the excellence of him who called you out of darkness into his marvelous light. সুন্দৰ বাক্য, ঈশ্বৰৰ এই পবিত্ৰ বাক্য, সুন্দৰ বাক্য। প্ৰথম পিতৰ 2 অধ্যায় 9 পদ। কিন্তু যিজনাই আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ তোমালোকক আমন্ত্ৰণ কৰিলে, তোমালোকে যেন তেওঁৰ সৎগুণ প্ৰকাশ কৰা, এইকাৰণে তোমালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিতসমূহ, পবিত্ৰ জাতি আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈ উঠিছা। যেতিয়া ঈশ্বৰে মনোনীত কৰিলে, প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি আমাক ঈশ্বৰে যেতিয়া মনোনীত কৰিলে, ঈশ্বৰৰ বিশেষ লোক, স্পেচিয়েল পাৰ্চন বা স্পেচিয়েল পিপুল, আমি সকলোৱে ঈশ্বৰৰ বিশেষ লোক, स्पेशल व्यक्तिगतभावे स्पेशल पर्सन, हम लोग परमेश्वर का एक अति विशिष्ट व्यक्ति बन चुके हैं, बाइबल कह रही है। इसीलिए 1 पीटर 2:9 में लिखा है, यू आर ए चूजन रेस, মনোনীত কৰা এটা বংশ বা জাতি। লগতে কৈছে ৰয়েল প্ৰিষ্টহুড, ৰাজকীয় পুৰোহিত। লগতে কৈছে হোলি নেশ্যন, পবিত্ৰ জাতি। এ পিপল ফৰ হিজ অউন পজেশ্যন, ঈশ্বৰৰ নিজৰ আধিপত্যৰ ভাগী হ'বলৈ মনোনীত কৰা আমি লোক। that you may proclaim the excellencies of him who called you out of darkness into his marvelous light. ঈশ্বৰে অন্ধকাৰৰ পৰা আমাক মাতিছে যাতে আমি তেওঁৰ মহিমা প্ৰকাশ কৰিব পাৰোঁ, আৰু সেইকাৰণে আমাক পোহৰত ৰাখিছে, পোহৰৰ সন্তান হোৱাৰ কাৰণে। এই বাক্যটো মই এইকাৰণে আপোনালোকৰ বাবে আনিছোঁ যে আমি প্ৰত্যেকজনে এতিয়া একোজন বিশেষ ব্যক্তি, স্পেচিয়েল পাৰ্চন অফ গড, হোলি নেশ্যন, ৰয়েল প্ৰিষ্টহুড। উই হেভ মেনি আমাৰ কি আছে ডিগনিটৰিজ, আমাৰ বহুত ধৰণৰ আমাৰ কি আছে ডিগ্ৰীবিলাক আছে বা ডিগনিটৰিজ হয়। কিন্তু মই আপোনাক ক'ব বিচাৰিছোঁ, পৃথিৱীৰ ফালৰ যিখিনি আছে সেইটো নহয়, ঈশ্বৰে আমাক এই সকলোবিলাক আমাক দান কৰিছে। আৰু সেইকাৰণে ঈশ্বৰে দান কৰাৰ কাৰণে, ঈশ্বৰে মনোনীত কৰাৰ কাৰণে, ঈশ্বৰে দিয়াৰ কাৰণে আমি তেতিয়া ঈশ্বৰে যেনে আমাক মনোনীত কৰিলে সেইদৰে আমাক সুৰক্ষাও দিব। যদি আজি ঈশ্বৰে আপোনাক তেওঁৰ অনুসৰণ কৰিবৰ কাৰণে, अगर परमेश्वर आपको बुलाया है उसका पीछे चलने के लिए, प्रभु यीशु मसीह का पीछे चलने के लिए, तो आपको क्या जरूरत है, क्या सुरक्षा चाहिए, आपको कैसा क्या चीज चाहिए, वो परमेश्वर जानता है। God knows everything. So we must be faithful to him, we must obey his commandments, we have to follow him and his decrees and commandments. Then only he will provide all the necessaries, all the needs. এতিয়া আমি মিশনাৰী, ঈশ্বৰৰ কাম কৰোঁ, প্ৰচাৰ কৰোঁ। আপোনালোকে জানে আমাৰ দৰমহা নাই, মিছনৰ নাই, বাজেট দিম কাবাক, বাজেটৰ পৰা আহিব নাই, তেনেকৈ আমি কেনেকৈ চলোঁ? বাইবেলে কৈছে উই লিভ বাই ফেইথ নট বাই চাইট। আমি বিশ্বাসেৰে জীয়াই থাকোঁ, দেখি নহয়, বিশ্বাসেৰে জীয়াই থাকোঁ। উই লিভ বাই ফেইথ। আৰু সেইকাৰণে আজি আপোনালোক ক'বৰ কাৰণে বিচাৰিছোঁ, ইউ মাষ্ট লিভ বাই ফেইথ। আপুনিও বিশ্বাসেৰে জীয়াই থাকিব লাগিব। বিশ্বাসেৰে জীয়াই থকাজনৰ কাৰণে ঈশ্বৰে উপায় ওলাই দিয়ে। এলাইছা যেতিয়া ভোকত আছিলে, তেওঁক ঈশ্বৰে যোগাই দিলে, ক'লে মই ৰেভন, কাউৰীবিলাকক হুকুম দিম তোমাৰ কাৰণে ৰুটি আৰু মাংস আনিব। কাউৰীবিলাক, যি কাউৰীয়ে কেতিয়াও বগা ভাত দেখিলে এৰি নাযায়, মাংসৰ টুকুৰা দেখিলে এৰি নাযায়, সেই কাউৰীবিলাকে আনি দিলে এলাইছাৰ কাৰণে, আৰু তেওঁ তাক খালে। আপুনি আৰু আমি কিমান ঈশ্বৰৰ দৃষ্টিত বহুমূল্য। আমিও যদি তেওঁৰ লগত থাকোঁ,
তেতিয়া তেওঁ আমাক সুৰক্ষা, আমাৰ প্ৰয়োজনীয়তা, আমাৰ সকলোবিলাক তেওঁ দান কৰিব। কিয়নো তেওঁ কৈছে যে আমি বাইবেলত অলপ আগতে পঢ়ি আহিলোঁ, গড ইজ ফেইথফুল, প্ৰেজ দ্য লৰ্ড, গড ইজ ফেইথফুল। আপুনি মই মিছা কথা ক'ব পাৰোঁ, কিন্তু ঈশ্বৰে কেতিয়াও মিছা কথা ক'ব নোৱাৰে। ঈশ্বৰে মিছা কথা নকয়, তো ক'বই নোৱাৰে। এইটোৱে তেওঁৰ কি আছে, আমি যদি কওঁ মাইনাছ পইণ্টছ। ঈশ্বৰৰ মাইনাছ পইণ্ট নাই। ঈশ্বৰৰ মাইনাছ পইণ্ট কি? তেওঁ মিছা কথা ক'ব নোৱাৰে। তেওঁ আপোনাক কেতিয়াও মিছা ক'ব নোৱাৰে। তেওঁ সদায় সঁচাত থকা সত্য ঈশ্বৰ। ঈশ্বৰত আপুনি 1 জন চেপ্টাৰ 1 আৰু যদি আপুনি 7 to 9 পঢ়ে, তাত লিখা আছে ঈশ্বৰ পোহৰ, আন্ধাৰ তাত এফেৰিও নাই, অকমানো নাই। আমি ঈশ্বৰত কেতিয়াও ভুলটো দেখি পাব নোৱাৰোঁ। এই ঈশ্বৰে এইটো কিয় এনেকৈ কৰিলে, আমি তেওঁক ক'ব নোৱাৰোঁ। দেখিয়ে নাপাওঁ। যেতিয়া নাই নেদেখোঁ, তেতিয়া আমি তেওঁক কেনেকৈ ক'ব পাৰিম ঈশ্বৰ তোমাৰ গাত এইটো ভুল আছিলে। ঈশ্বৰত আমি ভুল বিচাৰি নাপাওঁ। ঈশ্বৰে যদি ভুল কৰে তেতিয়া তেওঁক কোনে শুধৰাব? ঈশ্বৰে যদি পাপ কৰে তেওঁক কোনে শাস্তি দিব? সেইকাৰণে ঈশ্বৰে হয়। গড ইজ গড, হি ইজ দ্য ক্ৰিয়েটৰ অফ হেভেন এণ্ড আৰ্থ, ইউ এণ্ড মি। হি কেনট ডিনাই হিমছেল্ফ, হি কেনট লাই টু ইউ। ডেটছ ৱাই, সেইকাৰণে আমি তেওঁৰ ওপৰত বিশ্বাস ৰাখিব লাগে। তেওঁ যেনেকৈ আপোনাক বিচাৰিছে, আপোনাৰ পৰা আশা কৰিছে, আমিও তেনেকৈ তেওঁৰ ইচ্ছাৰ দ্বাৰা চলিলে তেওঁ বিশ্বাসী আৰু ধাৰ্মিক। আমাক তেওঁ পবিত্ৰ জাতি, আমাক তেওঁ ৰাজকীয় পুৰোহিত, আমাক তেওঁ বিশেষ ব্যক্তি হিচাপে মনোনীত কৰিছে। এজন MLA যেতিয়া জিকি আহে, MLA জনে ক'বলৈ দৰকাৰ নাই মোক প্ৰটেকশ্যন লাগে, মোক ছিকিউৰিটি লাগে। অট'মেটিকেলি গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁ মনোনীত হোৱাৰ লগে লগেই, তেওঁ নিজৰ সমষ্টিত জিকাৰ লগে লগেই তেওঁৰ কাৰণে কি আহে? প্ৰটেকশ্যন আহি যায়। তেওঁ প্ৰটেকশ্যন পাই যায়। লগতে যেতিয়া তেওঁ মিনিষ্টাৰ হয়, যেতিয়া তেওঁ কোনোবা মন্ত্ৰী হয়, তেতিয়া তেওঁ ক'বলৈ প্ৰয়োজন নাই মই মন্ত্ৰী হয় মোক প্ৰটেকশ্যন লাগে, মই মুখ্যমন্ত্ৰী হয় মোক প্ৰটেকশ্যন লাগে, মই প্ৰধানমন্ত্ৰী হয় মোক প্ৰটেকশ্যন লাগে, ক'বলৈ দৰকাৰ নাই। কিয়নো নিয়ম বনাই থোৱা হৈছে আৰু সেই নিয়ম অনুসৰি তেওঁলোকৰ যিটো সুৰক্ষাৰ কবচ বা সুৰক্ষা ছিষ্টেম তেওঁলোকৰ বাবে কৰি দিয়া যায়। ঠিক তেনেকৈ যেতিয়া আপুনি মনোনীত হয় ঈশ্বৰে আপোনাক মাতিছে, তেতিয়া তেওঁ আপোনাৰ কাৰণে যিটো নিয়ম বনাই থৈছে যে মোৰ সন্তানৰ কাৰণে এইটো হয়, আপুনি বিশ্বাস কৰাৰ যোগেদি আৰু সেই বিশ্বাসত চলি যোৱাৰ যোগেদি অট'মেটিকেলি গোটেই বস্তুখিনি আপোনাৰ জীৱনত ইমপ্লিমেণ্ট হয়, আহি যায়, লাগি পৰে আৰু আপুনি তাতে বিশ্বাস কৰি চলিলে আপোনাৰ জীৱনত সেইদৰে চলে। প্ৰেইজ দ্য লৰ্ড। সুন্দৰ বাক্য, মোক কৈতে ভাল লাগিছে, আনন্দ লাগিছে। আপুনি নিশ্চয় ইয়াৰ যোগেদি আশীৰ্বাদ পাব। আমি প্ৰাৰ্থনা কৰিম। আমি বেমাৰী লিষ্টখন আছে, আমি বেমাৰীসকলৰ বাবে প্ৰাৰ্থনা কৰিম এইখিনি সময়ত। অঞ্জলি বাইদেউ, অঞ্জলি চিষ্টাৰ, তেখেতৰ ভৰিটো ফুলি যায় বুলি কৈছে, প্ৰাৰ্থনা সহায় বিচাৰিছে। ভৱেশ বৰকাকতি ডাঙৰীয়া, তেখেতৰ পৰিয়ালটো ক'ভিড হৈ আছিলে আৰু আজি আকৌ পুনৰবাৰ আমি প্ৰাৰ্থনা কৰিম ল'ৰাজনৰ মন সলনিৰ বাবে। তেখেতে ৱাইফো যেন ভাল হয়, তো তাৰ বাবে কাৰমাতাই বাইদেউৰ বাবে প্ৰাৰ্থনা কৰিম। তেখেতৰ পৰিয়ালৰ সুৰক্ষাৰ বাবে, যি বেমাৰ হৈ আছে এইবিলাক ভাল হ'বৰ কাৰণে। নাতি ল'ৰা ৰেবেকা 2009 চনত কুকুৰে কামুৰিছিলে ৰেবেকা ভনীক, কিন্তু এতিয়াও তেওঁ সেই কামোৰা জেগাত বিষ হয় আৰু কেতিয়াবা বিষৰ কাৰণে ফুলি যায়। আমি এইকেইজনৰ বাবে প্ৰাৰ্থনা কৰিম। লগতে আজি যিসকলে আমাৰ ইয়াতে গোট খালে তাৰ বাবে মই প্ৰাৰ্থনা কৰিম আৰু তেল আলুৰ পানীৰ বাবে ৰীণাই প্ৰাৰ্থনা কৰিব। হিলিঙৰ বাবে যিকেইজন ব্যক্তিৰ নাম কোৱা হ'ল তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি দিয়ক। পাবিত্ৰী কোঁৱৰ, তেওঁ প্ৰাৰ্থনা সহায় বিচাৰিছে, তেওঁৰ বাবেও পূৰণ কৰি দিয়া হ'ব। ৰীণাক দিছোঁ। পবিত্ৰ পবিত্ৰ ঈশ্বৰ, ধন্যবাদ দিছোঁ প্ৰভু, হালেলুয়া। আপুনি আশীৰ্বাদ কৰি দিয়া কেনে আজি সুন্দৰ Jesus. বাক্য আপুনি আমাক দান কৰিলে, লগতে প্ৰাৰ্থনা কৰিবৰ কাৰণে সময় দিছে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু যিমানখিনি ইয়াত ভাই ভনী উপস্থিত আছে তাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ। হে পবিত্ৰ ঈশ্বৰ, ইয়াতে যি ভাই ভনী চবে আদি প্ৰাৰ্থনা সহায় বিচাৰিছে হিলিঙৰ কাৰণে, প্ৰভু মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ আৰু এই প্ৰাৰ্থনা আপোনাৰ ওচৰত থৈছোঁ। যিটো অঞ্জলি শইকীয়া আছে আৰু প্ৰভু তাৰ যিমান ভৰিছে চুৱেলিং হৈ যায়, আৰু লগতে প্ৰভু ইয়াতে বৰ কাকতি আছে তেওঁৰ ফেমিলিৰ কাৰণে, আৰু ল'ৰাটো পিতা পৰমেশ্বৰ যিটো তাৰ
কোভিড হৈছে প্ৰভু এই চব সুস্থ হ'ব কেনে লগতে তাৰ ৱাইফটো যি বেমাৰ হৈ থাকে সেই চবৰ কাৰণে মই আপোনাৰ ওচৰত ৰাখিছোঁ প্ৰভু কৰ্মা বাইদেউ তাৰ ফেমিলি কেনে আৰু ৰেবিকা কেনে প্ৰভু তেওঁলোকে আপোনাৰ দেখা যিমান দায় দুখ অপৰাধ কৰিছে তেওঁলোকৰ ভুল ভ্ৰান্তি ক্ষমা কৰি দিয়া যি ছাতানে আজি তেওঁলোকৰ জীৱনত দুখ কষ্ট বেমাৰ আজাৰ আনি দিছে আৰু পবিত্ৰ ঈশ্বৰ সেই চব পিতা পৰমেশ্বৰ ছাতানা হাতৰ পৰা আপোনাৰ সন্তান চবক আপুনি মুক্তি দিয়া যি ছাতানে পিতা দুখ দি আছে কষ্ট দি আছে যিমান কোভিড আত্মাচা যীশুৰ নামৰ পেলাই যিমান কোভিড ভাইৰাছ চব আজি তেওঁলোকৰ জীৱনত কাম কৰিছে সেই দি ঔচি আত্মাচা এই সন্তান চবৰ গা পৰা যীশুৰ নামৰ পৰা ওলাই পেলাই দূৰাই যা যীশু খ্ৰীষ্টৰ পৰা কমা বাইদেউ আৰু তাৰ যিটো নাতিনী চবক আজি ছাতানে বাধা দিছে বেমাৰ আজাৰ কৰি দিছে সেই দি ঔচি আত্মাচা যীশু খ্ৰীষ্টৰ পৰা ওলাই যা যি ভনীজনী ভৰিটো চুৱেলিং হৈ আছে বিষ হৈ আছে যীশুৰ নামৰ পৰা ওলাই যা যিমানে কুকুৰে কামৰা ইনফেকশন তাৰ জীৱনত হৈছে কৰ্শ্ৰাপ আত্মাচা যীশুৰ নামৰ পৰা ওলাই যা নাজৰাত বাবু যীশু খ্ৰীষ্টৰ পৰা এই বেমাৰী সভা গা পৰা যিকোনো বেমাৰ আজাৰ আছে তেওঁলোকৰ জীৱনৰ পৰা ওলাই পেলাই যা ছাতানে বাধা দি আছে ছাতানী আত্মাচা ওলাই দূৰাই যা এই সন্তান চব গা পৰা এই চব ঈশ্বৰৰ সন্তান হয় ঈশ্বৰৰ ওচৰত চাপিব ঈশ্বৰকে প্ৰণিপাত কৰিব ঈশ্বৰকে ধন্যবাদ দিব ছাতান তই সিহঁতৰ জীৱনৰ পৰা ওলাই দূৰাই যা হে পবিত্ৰ ঈশ্বৰ এই মত আপুনি আহক পাব আপোনাৰ পবিত্ৰ হাত তেওঁলোকৰ ওপৰত ৰাখি দিয়া আপুনি আশীৰ্বাদ কৰি দিয়া যি ভাই ভনী চবে এতিয়া কোভিডত পীড়িত আছে কষ্ট পাই আছে প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়া আপোনাৰ পবিত্ৰ তেজ সেই কালবাৰীত বোৱা তেজটো টোপাটোপ তেওঁলোকৰ গাত পৰিব কেনে দিয়া প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা সকলো কোভিড পেচেণ্টৰ পৰা তুমি সুস্থ হৈ যা যি ভাই আজি কৰ্মা বাইদেউ ফেমিলি জীৱনত বাধা দি আছে প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা লগতে যি ভৰিটো চুৱেলিং হৈ আছে প্ৰভু যীশুৰ নামৰ পৰা তুমি সুস্থ হৈ যা সকলো দিশৰ পৰা তুমি মুক্তি হৈ যা যীশুৰ নামৰ পৰা অ হালেলুয়া পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক আৰু প্ৰভু বৰগুৱাই কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু তেওঁলোকৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক তাৰ মিছেছটো যিটো বেমাৰ হৈ থাকে ভৰি হাত বিষাই থাকে অ পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক কিয়নো আপোনাৰ আশীৰ্বাদটো আপুনি আশীৰ্বাদ কৰি দিয়ে তাৰ পিতা পৰমেশ্বৰ তেওঁ মিছেছটো সুস্থ হ'ব পাৰিব ল'ৰাটো ৰিপেণ্ট হ'ব কেনে দিয়ক মন পৰিৱৰ্তন হ'ব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক ল'ৰাটো সুস্থ হৈ পেলাই যে আপোনাক ধন্যবাদ দিব পাৰিব ৰিপেণ্ট হ'ব নিজৰ মাতৃ পিতা বাধ্যতা হ'ব পাৰিব এনেকুৱা আশীৰ্বাদ কৰি দিয়ক কৰ্মা বাইদেউ তাৰ ল'ৰা ছোৱালী পিতা নাতিনীৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক আপোনাৰ আশীৰ্বাদ তেওঁলোকৰ ওপৰত ৰাখি দিয়ক পবিত্ৰ আত্মা জুই দি পানী দিয়ক কোনো বিপদ আপদ সমস্যা আহিব কেনে দিব যিটো ৰেবিকা ভনী আছে তেওঁৰ ওপৰতো আপুনি আশীৰ্বাদ কৰি দিয়ক অ পবিত্ৰ ঈশ্বৰ আপুনি তাক চাংগাই দিয়ক সকলো বিষ আত্মা পৰা প্ৰভু যীশুৰ নামৰ পৰা তুমি আজাদ হৈ যা যিমান পয়জনিক বস্তু চা প্ৰভু যীশুৰ নামৰ পৰা তুমি নষ্ট হৈ যা যীশু খ্ৰীষ্টৰ পৰা তুমি নষ্ট হৈ যা অ পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক আপুনি টোটেল হিলিং কৰি দিয়ক কেনেকুৱা সুস্থতা আপোনাৰ পৰা আছে প্ৰভু আপুনি মেৰেকেল কৰ্তা হৈছে প্ৰভু আপোনাৰ নামত শক্তি আছে আৰু জীৱন আছে প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক এই প্ৰাৰ্থনা চব আপোনাৰ ওচৰত হৈছে অ প্ৰভু আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু আপোনাৰ দয়া লাগে আপোনাৰ কৃপা লাগে আশীৰ্বাদ কৰি দিয়ক পিতা মই বিশ্বাসেদি পিতা পৰমেশ্বৰে প্ৰাৰ্থনা আপোনাৰ ওচৰত ৰাখিছোঁ প্ৰাৰ্থনা নাজেৰে প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন প্ৰেজ দ্য লৰ্ড হালেলুয়া আমি আজি যিসকলে এই প্ৰগ্ৰাম ভাগ ল'লে তেওঁলোকৰ যিসকলে কমেণ্টছ কৰিলে আমি তেওঁলোকৰ নামটো পাইছোঁ যিসকলে কমেণ্টছ কৰি দিয়া নাই তেওঁলোকৰ নামটো পোৱা নাই গতিকে আপোনালোকৰ নাম আমি নাজানিম কিন্তু যিসকলে আজি অনলাইন আমাৰ লগত জইন কৰিলে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি দিম আৰু লগতে যিসকলে আমাক ইয়াতে আজি কমেণ্টছ কৰিলে তেওঁলোকৰ বাবে আমি নাম লৈ প্ৰাৰ্থনা কৰিম এইখিনি সময়ত আমি প্ৰত্যেকজনৰ বিষয়ে প্ৰাৰ্থনা কৰিম লগতে তেল আৰু পানীৰ বাবেও ৰিনাই প্ৰাৰ্থনা কৰিম হালেলুয়া 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 পবিত্ৰ 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 স্বৰ্গত থকা মহান দয়ালু প্ৰভু পিতা ধন্যবাদ দিছোঁ সুন্দৰ সময় অনুগ্ৰহ কৰাৰ কাৰণে আজি ভাল দিন তুমি দিলা আৰু প্ৰভু তোমাৰ সন্তানসকলৰ বাবে 1 ঘণ্টা সময় আমি প্ৰভু তোমাৰ ওচৰত চাপিব পাৰিলোঁ আৰু প্ৰত্যেকক প্ৰভু তোমাৰ ওচৰত আনিব পাৰিলোঁ এই সময়ত পুনৰবাৰ প্ৰভু তোমাৰ সন্তানসকল প্ৰভু যিসকলে আজি আমাৰ এই অনুষ্ঠানত ভাগ ল'লে যিসকলে
কমেণ্টছ কৰিলে আমি তেওঁলোকৰ নামসমূহ পাইছোঁ কিন্তু যিসকলে প্ৰভু কমেণ্টছ কৰা নাই কিন্তু প্ৰগ্ৰামত ভাগ ল'লে প্ৰভু মই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰোঁ প্ৰত্যেকজনকে প্ৰভু তোমাৰ অনুগ্ৰহৰ সিংহাসনৰ আগলৈ মই লৈ আনিছোঁ তেওঁলোকৰ প্ৰত্যেকৰ ভুল ভ্ৰান্তি অপৰাধসমূহ তুমি ক্ষমা কৰি দিবা যীশু খ্ৰীষ্টৰ নামেৰে দুষ্ট আত্মা প্ৰত্যেকৰ জীৱনৰ পৰা এতিয়া ওলাই যা আঁতৰি যা যিমান ভাই ভনীসকল আজি আমাৰ ইয়াতে এই প্ৰগ্ৰামত জইন কৰিলে প্ৰত্যেকৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছোঁ বেমাৰ আজাৰ সমস্যা দুখ কষ্ট আনি দিয়া তেওঁলোকৰ পৰিয়ালত সমস্যা আনি দিয়া অভাৱ অভিযোগ আনি দিয়া ফিনান্সিয়েল প্ৰব্লেম কৰা শয়তান আত্মাবিলাক এৰি দে তেওঁলোকৰ প্ৰত্যেকজনৰ জীৱনৰ পৰা এইখিনি সময়ত ওলাই যাবৰ কাৰণে আজ্ঞা দিছোঁ দয়ালু প্ৰভু তুমি আহা তোমাৰ সন্তানসকলৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া যিসকল বাবা আজি অনলাইনত আহিলে প্ৰত্যেকৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবৰ কাৰণে দিয়া পবিত্ৰ আত্মা তেওঁলোকৰ ওপৰত তুমি নামি আহা অভিষেক কৰি দিয়া প্ৰত্যেকজনকে অভিষেক কৰা লগতে যিসকলে বাবু কমেণ্টছ কৰিলে প্ৰভু তেওঁলোকে আজি তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰা হানি বাইদেউৰ কাৰণে প্ৰাৰ্থনা কৰোঁ তোমাৰ পবিত্ৰ আত্মাৰ অভিষেক তাৰ ওপৰত থাকিবৰ কাৰণে দিবা তেওঁ পৰিয়ালৰ ওপৰত তুমি আশীৰ্বাদ কৰা অঞ্জলি শইকীয়া ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ পৰিয়ালৰ ওপৰত আশীৰ্বাদ কৰি দিয়া লগতে ৰেখা লিমজা শইকীয়া ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা তেওঁ পৰিয়ালত তুমি সুৰক্ষা দিয়া এই সময়ত পবিত্ৰ আত্মা তেওঁলোকৰ পৰিয়ালৰ ওপৰত তুমি কাম কৰা মিতালী বৰুৱা চিষ্টাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ বিজনেছৰ ৰাস্তাবিলাক খুলি দিয়া তেওঁৰ বাবু দান দিব পৰাকৈ শিক্ষা তেওঁৰ বাবু তোমাৰ সাক্ষ্য দিব পৰাকৈ অনুগ্ৰহ কৰা মনোজ দাসৰ ওপৰত আশীৰ্বাদ কৰা ৰেবেকা আৰু रेचो তেওঁলোকৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা बहन रेबेका रेचो का ऊपर प्रभु आपका अनुग्रह आशीष आने दे राजू छेत्री जो अभी जो नेपाल से काठमांडू से हमारे साथ जुड़े हैं मैं ब्रदर राजू छेत्री के लिए प्रार्थना कर प्रभु आपका आशीष उनका ऊपर रहने दे वो मिनिस्ट्री कर रहे नेपाल में प्रभु आप उसका मिनिस्ट्री का ऊपर आशीष दे ताकि वो उसका मिनिस्ट्री बढ़ सके और प्रभु जो विदेश का साथ उसका संपर्क होके आगे बढ़ सके आप राजू ब्रदर को ऊपर आशीष करे बबुली का ऊपर आपका अनुग्रह रहने दे प्रार्थना करता हूँ प्रभु जो ज्योत्सना बहन के लिए ज्योत्सना मारक के लिए प्रभु मैं प्रार्थना करता हूँ उसका ऊपर आपका अनुग्रह और आशीष आने दे ज्योत्सना बहन का ऊपर प्रभु आपका अनुग्रह उसका जो संतान उसका हस्बैंड का ऊपर आशीष दे लगते प्रभु आमार जन्दी ऊपर तुम आशीर्वाद करा दामारी भनिर ऊपर आशीर्वाद करा सकलो रोगर পৰা সকলো प्रभु बेमाৰৰ পৰা তুমি মুক্ত কৰা লগতে চিপ্ৰা বাইদেউৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা তেওঁ যি প্ৰভু দিছো এই প্ৰগ্ৰামৰ প্ৰভু দিছো তেওঁ ভাগ লৈছে তাৰ বিনিময়ত তেওঁ পৰিয়ালৰ ওপৰত আৰু প্ৰভু তেওঁ যিমান প্ৰভু সদস্য আছে ঘৰৰ সকলোকে আশীৰ্বাদ কৰি সুৰক্ষা দিবা মদিমাই আন্তি কাৰণে প্ৰাৰ্থনা কৰোঁ প্ৰভু তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা যি বিশ্বাস কৰে প্ৰভু তেওঁলোকে এই প্ৰগ্ৰাম এটেণ্ড কৰিলে সেই বিশ্বাসৰ ওপৰত প্ৰভু তোমাৰ অনুগ্ৰহ আৰু আশীৰ্বাদ থাকিব কাৰণে দিবা হালেলুয়া প্ৰেইজ দ্য লৰ্ড থ্যাংক ইউ জিসাস আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰা কাৰণে প্ৰভু ইমান সুন্দৰ আপুনি সময় দিলে যে আপোনাৰ ওচৰত চাপিব কাৰণে প্ৰভু যিমান ধন্যবাদ দিলো কম হয় প্ৰভু আপুনি আমাৰ জীৱনত কিমান উপকাৰ কৰিছে হালেলুয়া ধন্যবাদ দিছো যে আপোনাক জানিব পাৰিলো আপোনাৰ মৰম আমাৰ প্ৰত্যেকজনৰ ওপৰত থকা কাৰণে আপোনাক ধন্যবাদ দিছো প্ৰাৰ্থনা কৰিছো পিতা পৰমেশ্বৰ এই যিটো ইয়াতে পানী আৰু তেল ৰাখা গৈছে যি ভাই ভনী সবে বহুত বিশ্বাস কৰি পেলাই পানী তেল ৰাখা গৈছে প্ৰভু এইটো পৃথিৱীৰ বস্তু হয় এইটো অহুচি হ'ব পাৰে কিন্তু আপোনাৰ ওচৰত নিবেদন কৰিছো আপুনি আহক প্ৰভু ইয়াত থকা যিমান দুষ্ট আত্মা সব পাপ আত্মা সব অহুচি আত্মা সব যীশু খ্ৰীষ্টৰ নামত এই পানী আৰু তেলৰ পৰা ওলাই দূৰে যা নাজৰত প্ৰভু যীশু খ্ৰীষ্টনাপা ওলাই দূৰে যা পবিত্ৰ ঈশ্বৰ আপুনি আহক আপুনি চুই খুচি পবিত্ৰ কৰি দিয়ক যি পিতা পৰমেশ্বৰ আপোনাক কালবাৰীত আমাৰ পাপৰ কাৰণে যিটো চাবুকে দি আপোনাক মাৰা গৈছে তাৰপৰা যিটো পবিত্ৰ তেজ ওলাইছে এই তেজটো টোপাটোপ এই পানীত পৰিব কেনে দিয়ক এই পানীটো তেজত পৰিৱৰ্তন হ'ব কেনে দিয়ক এই তেলত আপোনাৰ তেজ পৰিব কেনে দিয়া আৰু তেলটো তেজ হ'ব কেনে আপুনি আশীৰ্বাদ কৰি দিয়ক তেনেকুৱা বিশ্বাসেদি যেনেকৈ পানীটো খাব যিকোনো বেমাৰ আছে সুস্থতা হ'ব কেনে দিয়ক আৰু প্ৰভু গৰু ছাগলীটো যেতিয়া লগাব চিটিকাব সেই চব বেমাৰ চব সুস্থ হ'ব কেনে দিব আৰু প্ৰভু তেলটো যেতিয়া নিজৰ গাত লগাব যিকোনো বেমাৰ আছে তাৰপৰা আপুনি তাক মুক্তি কৰি দিব আপুনি আজাদ কৰি দিয়ক কিয়নো আপোনাৰ তেজত শক্তি আছে প্ৰভু পৰমেশ্বৰ পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক পিতা পৰমেশ্বৰ এই সকলো প্ৰাৰ্থনা মই আপোনাৰ চৰণৰ তলত আনিছোঁ প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকে আমাৰ এই প্ৰগ্ৰামত এটেণ্ড কৰাৰ কাৰণে ঈশ্বৰে আশীৰ্বাদ কৰক আৰু আপোনালোকৰ জীৱনত ঈশ্বৰে কৰা যিকোনো আচৰিত কাম আমাক জনাব আমাৰ আজিও সাক্ষ্য আছিলে কিন্তু সময় বেছি হৈ গ'ল সেইকাৰণে আজি সাক্ষ্য নিদিওঁ আমাৰ এই প্ৰগ্ৰাম প্ৰতি বুধবাৰ আৰু শুকুৰবাৰে সন্ধিয়া 7টা বজাত
প্ৰাৰ্থনাৰ সময় বা আৱাৰ অফ প্ৰেয়াৰ বুলি আমি এই প্ৰগ্ৰামটো ৰাখিছোঁ আৰু লগতে ছানডে আমাৰ দেওবৰীয়া গীৰ্জা ৰাতিপুৱা 9:30 বজাত আপোনালোকে নিজৰ নিজৰ মণ্ডলীটো যায় বা জইন কৰে আমাৰ লগতো জইন কৰিব পাৰে আত্মিক আহাৰৰ বাবে পুনৰাই লগ পাম ঈশ্বৰে আপোনালোকৰ সকলোকে সুৰক্ষা দিয়ক আৰু আপোনালোকৰ প্ৰত্যেকজনকে পবিত্ৰ আত্মাৰে চলাওক এনে বিশ্বাস কৰি আজিলৈ সামৰিছোঁ গড ব্লেছ ইউ থেংক ইউ